নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ স্কৰডেমি ৰানেটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু মোৰ পিছফালে দেখি আপোনালোকে গমে পাইছে আজি কি ক্লাছ লৈ আহিছো আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলো লাষ্ট ক্লাছত আমি 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে জানুৱাৰী কাৰেন্ট এফেয়াৰ্স সমূহ ডিসকাস কৰিলো আজি আমি ডিসকাস কৰিম 11 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে কি ঘটনা হৈ গল হেখিনি কথা আজি আমি ডিসকাস কৰিম ওকে সো আপোনালোকে যদি ক্লাছটোৰ পৰা কিবা শিকা বুলি ভাবে কিবা যদি আপোনালোকৰ লাভ হয় আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতে ক্লাছটো শেয়াৰ কৰি দিব ক্লাছটো আৰম্ভ কৰাৰ আগতে এটা কথা কও আপোনালোকক যদি মোৰ ক্লাছৰ নোটিফিকেশন লাগে কেতিয়া ক্লাছ হ'ব কি হ'ব বা এনেকৈ বিভিন্ন ধৰণৰ এক্সাম ওৰিয়েন্টেড কিবা যদি আপোনালোকে টপিক বিচাৰে মোৰ টেলিগ্ৰাম চেনেল rimjim.scordemy আতে জয়েন হ'ব পাৰে আৰু ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আজি নিউজটোৰ ফালে যোৱাৰ আগতে লাষ্ট ক্লাছৰ এটা কোৱেশ্চন লাষ্ট ক্লাছৰ এটা হোমৱৰ্ক আছিল আৰু সেই হোমৱৰ্কটো হৈছে এটো কোৱেশ্চন আৰু কোৱেশ্চন আপোনালোকক দিয়া হৈছে মই চেক কৰিছিলো বহুতে কাৰেক্ট আনসাৰও দিছে কোৱেশ্চনটো কি আছে which of the following countries is not a new member of BRICS right BRICS means কি হৈছে এটা ইন্টাৰনেশনাল আমি ক'ব পাৰো কিছুমান দেশৰ এটা অৰ্গেনাইজেচন আৰু কি দেশ আছিল প্ৰথমতে আমি যদি চাও তেনেহলে Brazil, Russia, India, China and South Africa, right? নতুনকে কি হৈছে এই ব্ৰিক্সৰ এই যেটো তেওলুকৰ গোট আছিল অৰ্গেনাইজেচন আছিল তাতে আকৌ নতুনকে কিছুমান কান্ট্ৰিয়ে জয়েন হৈছে কিছুমানে মেম্বাৰ নহও বুলি কৈ দিছে মেম্বাৰৰ পৰা উলাই আহিছে মেম্বাৰ লিষ্টৰ পৰা নহও বুলি আৰু কিছুমানে নতুন মেম্বাৰ হৈ জয়েন হৈছে এটা কোন নতুন মেম্বাৰ হৈছে হেতু বস্তু আমি জানিব লাগিব তো ইয়াতে আমি যদি চাও অপচন আছিল ইথিওপিয়া কানাডা ইৰাণ আৰু সাউদি আৰবিয়া নহয় বুলি দিছিল নহল হলে কি হ'ব কোনে জয়েন হোৱা নাই নিউ মেম্বাৰ হিচাপে কানাডা এটা কোন জয়েন হৈছে ইয়াতে তো আমি গম পালো যদি কানাডা জয়েন হোৱা নাই ইথিওপিয়া ইৰাণ সাউদি আৰবিয়া তাৰোপৰি আকৌ জয়েন হৈছিল ইজিপ্ট আকৌ কি হয় UAE ৰাইট যেনেকৈ কলো এটা ইম্পৰ্টেন্ট গ্ৰুপ হয় ব্ৰিক্স ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা লাষ্ট কি হৈছিল সাউথ আফ্ৰিকাই লাষ্ট ইয়াতে মেম্বাৰ হিচাপে জয়েন হৈছিল and then recently এই কেইখন দেখে আৰু নতুনকে জয়েন হৈছে গটিকে কোন দেখে জয়েন হৈছে হেতু বস্তু আমি মনত ৰাখিব লাগিব and then কি হৈছে যে ব্ৰিক্সত আৰ্জেন্টিনাও জয়েন হোৱা কথা আছিল কিন্তু আৰ্জেন্টিনাই জয়েন নহয় পেলাই প্ল্যান চেঞ্জ কৰি পেলাই তেওঁলোকে এটো ডিসাইড কৰিলে যে আমি আমাৰ এটো ডিসিশনটো আমি উইথড্ৰ কৰি লম ৰাইট আমাক কোৱেশ্চন সুধিব পাৰে লাষ্ট ব্ৰিক্সত কেতিয়া নতুন জয়েন হৈছিল 2010 চনত কোনে জয়েন কৰিছিল সাউথ আফ্ৰিকাই জয়েন কৰিছিল ওকে যেটো এস ফৰ সাউথ আফ্ৰিকা বুজায় হেতু ওকে সো এটো লাষ্ট ক্লাছৰ কোৱেশ্চন আছিল আই হোপ আপোনালোকে কৰিব পাৰিছে আজিৰ আমাৰ মেইন টপিকলৈ যাও আৰু আজিৰ এটোৰ আমাৰ আজিৰ ক্লাছৰ আমি যদি চাও এটো ফাৰ্স্ট কোৱেশ্চন ওকে কোৱেশ্চনটো আছিল which day is celebrated as the world hindi day বুলি কৈছে বিশ্ব হিন্দী দিৱস তো বিশ্ব হিন্দী দিৱস বুলি কলে এটো সেলিব্ৰেট কৰা হয় জানুৱাৰীৰ 10 তাৰিখে আই হোপ আপোনালোকে জানে ওকে সো আজিৰ ক্লাছটো আমি তেনেকে পঢ়িম ডেবোৰ ইম্পৰ্টেন্ট ডেবোৰ বেলেগকে পঢ়িম ষ্টেটছৰ নিউজবোৰ বেলেগকে পঢ়িম ইন্টাৰনেশনাল নিউজবোৰ বেলেগকে পঢ়িম নেশনাল নিউজ বেলেগকে পঢ়িম এৱাৰ্ডছ কিনি বেলেগকে পঢ়িম দেন আমাৰ ফেষ্টিভেলছ কিনি আমি বেলেগকে পঢ়িম যাতে আমাৰ অসুবিধা নহয় তেনেকে সেকশন ওয়াইজ আমি তেনেকে পঢ়ি যাম নিউজ অকমান বেছি আছে ক্লাছটো দীঘলীয়া হ'ব যদি আপোনালোকৰ প্ৰবলেম হয় আপোনালোকে দুটা ভাগত তেনেকে চাব পাৰে আধা আজি চাই আধা পিছতো চাব পাৰে কিমান দীঘলীয়া হয় না জানো কিন্তু আগৰ ক্লাছটোতকে অকমান দীঘলীয়া হ'ব তো আমি ইম্পৰ্টেন্ট ডেজ বোৰত যদি চাও তেনেহলে ফাৰ্স্ট আমি ইম্পৰ্টেন্ট ডেজৰ ওপৰতে চাম কাৰণ আমাৰ ইয়াতে কোৱেশ্চনটো দেখি আমি গম পাইছো ডেজৰ ওপৰত আছে ৰাইট সো আমি 11 তাৰিখৰ পৰা পঢ়িছো আজি 11ৰ পৰা 20 তো 11ৰ পৰা 20 তাৰিখলৈকে ইম্পৰ্টেন্ট ডেজ কি আছে হেখিনি চাব লাগিব তো 11 তাৰিখ যদি আমি চাও লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস আছিল আমাক যদি হুধে লাল বাহাদুৰ শাস্ত্ৰীৰ বাৰ্থ এনিভাৰ্সাৰী যদি হুধে তেতিয়া হলে হৈ যাব 2 অক্টোবৰ কোন আছিল লাল বাহাদুৰ শাস্ত্ৰী ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিল আমাৰ ভাৰতবৰ্ষৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আছিল মহাত্মা গান্ধীৰ জন্মদিন হয় 2 অক্টোবৰ সেম লাল বাহাদুৰ শাস্ত্ৰীৰো জন্ম দিৱস হয় 2 অক্টোবৰ তো আমি জন্ম দিৱসটোৰ লগতে মৃত্যু দিৱসও মনত ৰাখিম 11 ফেব্ৰুৱাৰী ৰাইট দেন 11 জানুৱাৰী দেন 12 জানুৱাৰীত ন্যাশনাল ইউথ ডে বা ৰাষ্ট্ৰীয় ইউথ ডে হিচাপে সেলিব্ৰেট কৰা হয় আৰু এই দিনাখন কাৰ জন্ম দিৱস হৈছে স্বামী বিবেকানন্দৰ জন্ম দিৱস ঠিক আছে তো স্বামী বিবেকানন্দৰ যেটো জন্ম দিৱস আছে সেই জন্ম দিৱসৰ দিনা অৰ্থাৎ আমি যদি চাও 12
বিবেকানন্দ ওকে তো তেখেতৰ জন্ম দিৱসৰ দিনা অৰ্থাৎ 12 জানুৱাৰী তাৰিখে আমাৰ ভাৰতবৰ্ষত ন্যাশনাল ইউথ ডে বা ৰাষ্ট্ৰীয় ইউথ ডে হিচাপে পালন কৰা হয় আৰু স্বামী বিবেকানন্দৰ বিষয়ে আমি এটা কথা মনত ৰাখি থৈ দিম যে তেখেতে চিকাগোৰ ধৰ্মীয় সভাত গৈ পেলাই তেখেতে ভাৰতবৰ্ষৰ অৰ্থাৎ তাতে মানে তেখেতে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মক লৈ পেলাই ভাষণ দিছিলে কেতিয়াবা কোৱেশ্চন সোধে যে চিকাগোৰ মানে সেই ধৰ্মীয় সভাত তলৰ কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ হিন্দু ধৰ্মক লৈ এনেকৈ ভাষণ দিছিলে তো আমি এইখিনি হিষ্ট্ৰীত পঢ়ো তেনেকুৱাকৈ তো সেইটো বস্তু মনত ৰাখিম আৰু কাৰ জন্ম দিৱস হিচাপে ৰাষ্ট্ৰীয় যুৱা দিৱস পালন কৰা হয় তেতিয়াহ'লে স্বামী বিবেকানন্দ 12 জানুৱাৰী দেন নেক্সট হয় 15 জানুৱাৰী 15 জানুৱাৰীত আমি জানো ইয়াতে আমাৰ অসমত বিহু সেলিব্ৰেট কৰা হয় ঠিক তেনেকুৱাকৈ ভোগালী বিহু ৰাইট আৰু ঠিক তেনেকুৱাকৈ ভাৰতবৰ্ষৰ বেলেগ ঠাইত বেলেগ তেনেকৈ সেলিব্ৰেট কৰা হয় পঢ়িম সেইখিনি ফেষ্টিভেলত কিন্তু আমি যদি ইয়াতে যদি চাওঁ বৰ্তমান আমাৰ 15 জানুৱাৰীত ইণ্ডিয়ান আৰ্মি ডেও সেলিব্ৰেট কৰা হয় কিহৰ কাৰণে ইণ্ডিয়ান বা ভাৰতীয় সেনা দিৱস পালন কৰা হয় কাৰণ যেতিয়া ভাৰত স্বাধীন হৈছিল ভাৰত স্বাধীন হোৱাৰ পিছত অৰ্থাৎ আমি ক'ব পাৰোঁ আফটাৰ পোষ্ট ইণ্ডিপেণ্ডেন্স বা আফটাৰ ইণ্ডিপেণ্ডেন্স 1949ত আমাৰ প্ৰথম ভাৰতীয় এগৰাকী ব্যক্তিয়ে ইণ্ডিয়ান আৰ্মিৰ কমাণ্ডাৰ চিফৰ পদটো লাভ কৰিছিলে ওকে অৰ্থাৎ আমাৰ এগৰাকী ভাৰতীয় ব্যক্তি যাৰ নাম আছিলে কোদাণ্ডেৰাম এম চৰিয়াপ্পা তেখেতে ব্ৰিটিছ এগৰাকী কমাণ্ডাৰৰ পৰা অৰ্থাৎ ব্ৰিটিছ বিষয়া ইয়াৰ আগতে ভাৰত স্বাধীন হোৱাৰ আগতো ব্ৰিটিছ আছিলে তো ব্ৰিটিছৰ যিগৰাকী কমাণ্ডাৰ ইন চিফ আছিলে ফ্ৰান্সিছ বাটচাৰৰ পৰা তেখেতৰ পৰা কমাণ্ডাৰ ইন চিফ পদটো লাভ কৰিছিলে আৰু মানে তেওঁলোকটো গুচি গ'ল ব্ৰিটিছ তো তেনেকুৱাকৈ এও আছিলে ফাৰ্ষ্ট আমাৰ কমাণ্ডাৰ ইন চিফ ভাৰতৰ আৰ্মিৰ আমি যদি চাওঁ আমাৰ ইণ্ডিয়ান আৰ্মিৰ আৰু তেতিয়াৰ পৰাই তেনেকুৱাকৈ 15 জানুৱাৰী তাৰিখটো আমাৰ ভাৰতবৰ্ষত ভাৰতীয় সেনা দিৱস বা ইণ্ডিয়ান আৰ্মি ডে হিচাপে সেলিব্ৰেট কৰা হয় বুজি পালো দেন 16 জানুৱাৰীত নেশ্যনেল ষ্টাৰ্টআপ ডে হিচাপে সেলিব্ৰেট কৰা হয় ওকে তো আমি যদি 11ৰ পৰা 20 জানুৱাৰীৰ ভিতৰত চাওঁ এইখিনি ইম্পৰ্টেণ্ট হয় দেন আমি এতিয়া চাম এৱাৰ্ডছবোৰৰ বিষয়ে এতিয়া এইখিনি টাইম পিৰিয়ডত 11ৰ পৰা 20 তাৰিখৰ ভিতৰত আমাৰ অসমতো কিছু বঁটা প্ৰদান কৰা হৈছে গোটেই বিশ্বজুৰিও কিছুমান ইম্পৰ্টেণ্ট বঁটা প্ৰদান কৰা হৈছে আৰু সেই ইম্পৰ্টেণ্ট বঁটাসমূহ আমি চাব লাগিব যিখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আমি সেইখিনি চাম তো প্ৰথমটো আমি যাওঁ প্ৰথম বঁটা যেটো হৈছে শিল্পী সন্মান ৰাইট 2024 চনৰ এটা 2023 চনৰো শিল্পী সন্মানৰ বিষয়ে আমাক সুধিব পাৰে মই যেটো এটা দুটা ক্লাছ কৰিছো এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ ওপৰত তাতে মই 2023 চনৰ গুটেইখিনি এৱাৰ্ডছ অনাৰ্ছখিনি ডিসকাস কৰিছিলো তাতে মই কৈছো 2023 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছিলে আমি পঢ়িছিলো পখিলা লেকটেপি এগৰাকী আছিল পখিলা লেকটেপি কাৰ্বি ফোক সিঙ্গাৰ আৰু এগৰাকী কোন আছিল হেতু আপোনালোকে মোক ক'ব তেখেত আছিল 2023 আজি আমি পঢ়িম 2024 চনত কাক দিয়া হৈছিল সিঙ্গাৰ মনীষা হাজৰিকা 2024 চনৰ কাৰণে শিল্পী বঁটাৰে সন্মানিত কৰা হৈছে আকৌ হেদিনাখনে এই শিল্পী সন্মানৰ লগতে আৰু কিছু ভাৰতৰ বিভিন্ন মানে আমি অসমৰ যদি চাওঁ অসমৰ বিভিন্ন প্ৰখ্যাত ব্যক্তিৰ নামেৰে কিছুমান বঁটা দিয়া হৈছে আমাৰ অসমৰ বিভিন্ন ব্যক্তিক যেনেকুৱাকে গোপীনাথ বৰদলৈ নেশ্যনেল ইউনিটি এৱাৰ্ড দিয়া হৈছে জাৰ্নালিষ্ট ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ওকে কেতিয়াবা আমাক এনেকুৱাকে এইবোৰৰ ওপৰত কোৱেশ্চন সুধি দিব পাৰে চান্স আছে তো অকমান চাই থৈ দিব দেন কৃষ্ণকান্ত সন্দিকৈ বঁটা দিয়া হৈছে ডক্টৰ প্ৰদীপ জ্যোতি মহন্ত ৰাইট ওকে দেন সুকাফা বঁটা দিয়া হৈছে ধীৰেন্দ্ৰনাথ বেজবৰুৱাক তেখেত এগৰাকী জাৰ্নেলিষ্ট তথা ৰাইটাৰ আছিল দেন চেতনা দাসক আমি জানো সকলে চেতনা দাসক চিনি পাও এক্ট্ৰেছ ৰাইট তেখেতক প্ৰদান কৰা হৈছে নটসূৰ্য ফণী শৰ্মা বঁটা দেন ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদান কৰা হৈছে জাৰ্নেলিষ্ট প্ৰশান্ত বৰুৱাক ৰাইট তাৰ পিছত সতী ৰাধিকা বঁটা প্ৰদান কৰা হৈছে ডক্টৰ মালতী বৰুৱা এণ্ড দেন শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা এৱাৰ্ড প্ৰদান কৰা হৈছে ফোক আৰ্টিষ্ট জগদীশ বৰ্মনক ওকে সো এনেকুৱা কিছুমান আমি মনত ৰাখিম তাৰোপৰি খুব ইম্পৰ্টেণ্ট এইকেইটা বঁটাৰ উপৰিও খুব ইম্পৰ্টেণ্ট হ'ল অসমৰ অসামৰিক বঁটা আসাম চিভিলিয়ান এৱাৰ্ড যি তিনিটা কেটেগৰীত দিয়া হয় অৰ্থাৎ তিনিটা কেটেগৰী মানে তিনিটা বঁটা প্ৰদান কৰা হয় অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ ৰাইট এইবোৰ কি হয় আমাৰ অসমৰ অসামৰিক বঁটা যেনেকুৱাকে ভাৰত ৰত্ন প্ৰদান কৰা হয় বা তাৰোপৰি পদ্ম বঁটা প্ৰদান কৰা হয় তো আমি অসম বৈভৱক ৰিলেট কৰিব পাৰো পদ্ম বিভূষণৰ লগত ৰাইট পদ্ম বিভূষণ দেন আমি যদি অসম সৌৰভ চাওঁ অসম সৌৰভক আমি ক'ব পাৰো পদ্মভূষণ বুলি ক'ব পাৰো ৰাইট আৰু এইটো কি হ'ব যেটো অসম গৌৰৱ বঁটা আছে এইটো হৈ যাব
পদ্মশ্ৰী বঁটা বুলি আমি তেনেকৈ সেইকেইটা বঁটাৰ লগত লিংক কৰিব পাৰোঁ ওকে তো এতিয়া 2024 দ্যাট মিন্স 2023-24 বুলি আমাক এক্সামত দিব পাৰে তো 2024ৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে ৰঞ্জন কি হয় কোন আছিলে ৰঞ্জন গগৈ ৰাইট ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাষ্টিস ৰঞ্জন গগৈক প্ৰদান কৰা হৈছে দেন অসম সৌৰভ যদি চাও 4 গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে ইয়াৰ ভিতৰত আমি মনত ৰাখিম যেনেকুৱাকে দুগৰাকী ব্যক্তিটো পুৰা মনত ৰাখিবই লাগিব এগৰাকী হিমা দাস এগৰাকী এলভিছ আলী হাজৰিকা ৰাইট হিমা দাস গম পাও কোন হয় তেখেত আকৌ যদি এলভিছ আলী হাজৰিকাৰ কথা সুধে তেনেহলে কি হ'ব নৰ্থ ইষ্টৰ ইংলিছ চেনেল পাৰ হোৱা প্ৰথম গৰাকী ব্যক্তি হৈছে নৰ্থ ইষ্টৰ প্ৰথম গৰাকী ব্যক্তি হৈছে এলভিছ আলী হাজৰিকা আমাক কোৱেশ্চন সুধিব পাৰে নৰ্থ ইষ্টৰ পৰা ইংলিছ চেনেল পাৰ হোৱা ইংলিছ চেনেল ক্ৰছ কৰা প্ৰথম গৰাকী ব্যক্তি কোন হৈছে এলভিছ আলী হাজৰিকা তথা নৰ্থ ইষ্ট তথা আমি ক'ব পাৰো প্ৰথম অসমীয়া ব্যক্তি তাৰোপৰি তেখেতে এলিফেন্ট আইল্যান্ডৰ পৰা গেটৱে অফ ইণ্ডিয়া লৈকে কি হৈছিলে সোলো সুইমিং কৰি তেনেকৈ গৈছিলে ওকে তো এইখিনি বস্তু মনত ৰাখিব লাগিব ইয়াতে হয়তো বহুতৰ এনেকৈ কনফিউজন লাগি গৈছে ইংলিছ চেনেল কোড আছে আমাক কোৱেশ্চন সুধিবও পাৰে কোন দুখন দেশৰ মাজত আছে তো ইয়াতে আমি মনত ৰাখিম কি হ'ব ইংল্যান্ড এণ্ড ফ্ৰান্স ফৰ এক্সাম্পল এইটো মাজতে ইংলিছ চেনেল এইফালে কি আছে ইংল্যান্ড আছে আৰু এইফালে আছে ফ্ৰান্স ৰাইট আৰু হিমা দাসৰ কথা ক'লেতো আমি গমে পাওঁ তেখেত কোন হয় তাৰোপৰি ইয়াতে আমি আৰু এগৰাকী ব্যক্তিৰ নাম চাই থৈ দিম ডক্টৰ কিষণ চান্দ নৰিয়াল ৰাইট কিয় মনত ৰাখিম কাৰণ তেখেত আমাৰ অসমৰ নহয় উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হয় আৰু তেখেত এগৰাকী আৰ্কিঅলজিৰ লগত তেখেত জড়িত হয় আৰু তেখেতক অসমৰ অসামৰিক বঁটা সিভিলিয়ান এৱাৰ্ড অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছে তাৰোপৰি অসম গৌৰৱৰ বিষয়ে যদি চাওঁ এনেকুৱাকে এইবোৰ ব্যক্তি যোনে লাভ কৰিছিলে ইয়াৰ ভিতৰত আমি মনত ৰাখিম এগৰাকী ব্যক্তি পখিলা লেকটেপে ৰাইট তো মই যেটো এৱাৰ্ড এণ্ড অনাৰ্ছৰ ক্লাছ আছিলে তাতো মই কৈ থৈ দিছোঁ কাৰণ তেখেতে 2023 চনৰ শিল্পী বঁটাও যিহেতু লাভ কৰিছিলে শিল্পী সন্মান তো বাকি কেইগৰাকীৰ ভিতৰত যদি চাওঁ তেখেত আমাৰ কাৰণে অকমান ইম্পৰ্টেণ্ট হৈ পৰিব এণ্ড দেন এই কেইগৰাকীৰ ভিতৰত যদি এনেকুৱা কিছুমান ব্যক্তি আছে ৰিসেন্টলি নিউজত আহিছে চৰ্চাত আছে তো তেনেকুৱাকে আমি চাই থৈ দিব পাৰো ইয়াতে আপোনালোকক দিয়া হৈছে নামবোৰ আপোনালোকে চাব পাৰিব ইয়াৰ পৰা ওকে দেন ইম্পৰ্টেণ্ট হল প্ৰেসিডেন্টে অৰ্থাৎ প্ৰেসিডেন্ট দ্যাট মিন্স দ্ৰৌপদী মুৰ্মু ৰাইট তেখেতে কি কৰিছে কিছুমান স্পোর্টস আৰু এডভেঞ্চাৰৰ লগত জড়িত কিছুমান এৱাৰ্ড প্ৰদান কৰিছে যেনেকৈ স্পোর্টস এণ্ড এডভেঞ্চাৰ বুলি ক'লে আমি স্পোর্টস বুলি ক'লে গম পাওঁ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা তাৰপাছত আমাৰ এইফালে দ্ৰোণাচাৰ্য এৱাৰ্ড অৰ্জুন বঁটা কাক প্ৰদান কৰিছে তো সেইখিনি বস্তু জানিব লাগিব এতিয়া এইখিনিও মই 2023 চনৰ যেটো মই এৱাৰ্ডছ এণ্ড অনাৰ্ছ পঢ়াইছিলোঁ তাতে এইখিনি এৱাৰ্ড ডিছকাছ কৰিছোঁ কাৰণ কিয় এই এৱাৰ্ডছখিনি 2023তে এনাউন্স কৰা হৈছিলে বাট প্ৰদান কৰা হৈছে এইবাৰ ঠিক আছে তো সেই হিচাপত আমি তেনেকৈ অকমান ওপৰে তেনেকৈ চাই লওঁ আৰু যদি আগৰ ক্লাছটো আপোনালোকে চোৱা নাই এৱাৰ্ডছ এণ্ড অনাৰ্ছ তাত আপোনালোকে চাই ল'ব তো আমি যদি চাওঁ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ৰাইট মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কিহত দিয়া হয় স্পোর্টসত খেলত যদি এটা আউটস্ট্যান্ডিং পারফরমেন্স এটা দেখাইছে 4 বছৰৰ যদি তেনেকুৱা এটা ভাল যদি এটা পারফরমেন্স থাকে তেনেহলে তেখেতক মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা দিয়া হয় আৰু এটো কি হৈছে হাইয়েস্ট স্পোর্টস এৱাৰ্ড বুলি আমি ক'ব পাৰো আমাৰ ভাৰতৰ খেলবোৰৰ ভিতৰত হাইয়েস্ট খেলৰ ভিতৰত হাইয়েস্ট এৱাৰ্ডটো কি হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা আৰু বেডমিণ্টনত দুগৰাকী ব্যক্তি সত্বিক সিৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ চেট্টিক বেডমিণ্টনৰ কাৰণে চত্তিক সাইৰাজ ওকে আৰু ইফালে আছিল চিৰাগ চেট্টিক বেডমিণ্টনৰ কাৰণে এই বঁটা 2023 চনৰ এই বঁটা প্ৰদান কৰা হৈছিল তাৰোপৰি অৰ্জুন বঁটা যদি চাও বহু কেইগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল ইমান মনত ৰাখিব নালাগে আমি মনত ৰাখিম ইম্পৰ্টেন্ট কিছুমান ব্যক্তি ফৰ এক্সাম্পল আমি মনত ৰাখিম মোহাম্মদ স্বামীক দিয়া হৈছিল তেখেত ক্ৰিকেটৰ লগত জড়িত ওকে তো তেনেকুৱা কিছুমান ব্যক্তি মনত ৰাখিম এনেকুৱা নহয় এই 3 গৰাকী বা এই 4 গৰাকীক দিয়া হৈছে তেওঁলোকৰ উপৰিও আৰু বেলেগ ব্যক্তিক দিয়া হৈছে যেটো মই এৱাৰ্ডছ এণ্ড অনাৰ্ছত পঢ়াইছো গুটেইখিনি নাম দিয়া আছে আপোনালোকে তাতে চাই ল'ব পাৰিব ওকে দেন ইয়াতে এটা আমি এডিশনাল ডাটা মনত ৰাখিম যেটো হৈছে আমাক যদি কোৱেশ্চন সুধে ফাৰ্স্ট ইণ্ডিয়ান ওমেন কোন আছিলে যোনে অৰ্জুন বঁটা লাভ কৰিছিলে হকি প্লেয়াৰ আছিলে আন্না লামষ্টেন আছিলে ওকে মনত ৰাখিম তেনেকে তো ঠিক
মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰ দৰে অৰ্জুন বঁটাও তেনেকৈ প্ৰদান কৰা হয় অৰ্থাৎ 4 বছৰত তেনেকুৱা খেলৰ ক্ষেত্ৰত কিবা যদি আউটষ্টেণ্ডিং পাৰফৰ্মেন্স দেখাইছে তেনেহলে তেওঁলোকক অৰ্জুন বঁটা প্ৰদান কৰা হয় দেন দ্ৰোণাচাৰ্য বঁটা যিসকল কোচ আছে ওকে যিসকল খেলৰ লগত জড়িত যিসকল কোচ দ্ৰোণাচাৰ্য কি আছিলে গুৰু আছিলে হয় না তো সেই কোচ দ্যাট মিন্স কি হয় গুৰুসকলৰ লগত জড়িত এই বঁটা প্ৰদান কৰা হয় ওকে বুজি পালো তো ইয়াতে কি হয় এতিয়া আমি যদি চাও এই দ্ৰোণাচাৰ্য বঁটা দুটা তেনেকৈ আমি পঢ়িব পাম এটা হয় ৰেগুলাৰ ক্যাটেগৰী আৰু এটা আমি কি পাও লাইফ টাইম ক্যাটেগৰী অৰ্থাৎ ৰেগুলাৰ লাইফ টাইমটো যদি আমি চাও ৰেগুলাৰটো তেনেকৈ বুজি পাম লাইফ টাইম দ্যাট মিন্স গোটেই জীৱন যদি তেওঁ কি কাম কৰিলে এজ এ কোচ তেনেকুৱাকৈ প্ৰদান কৰা হয় আৰু এটা থাকে তোমাৰ ৰেগুলাৰ ক্যাটেগৰী ওকে ৰেগুলাৰ ক্যাটেগৰীত যদি চাও ললিত কুমাৰ ৰেসলিঙৰ কাৰণে পাইছিলে আৰবি ৰমেশ চেছৰ আছিলে ওকে তেওঁলোক হল ইম্পৰ্টেণ্ট এণ্ড দেন লাইফ টাইম এচিভমেণ্টৰ কাৰণে পাইছে জসকিৰত সিং গ্ৰেৱাল এণ্ড দেন ভাস্কৰন কাবাডীৰ কাৰণে পাইছে আৰু এওঁলোকৰ বাহিৰেও আৰু কিছুমান ব্যক্তি আছে নৰ্মেলি আমাক দ্ৰোণাচাৰ্য বঁটাৰ বিষয়ে তেনেকৈ কুৱেশ্যন নুসুধে কোনে পাইছিলে কেতিয়াবা সুধিব পাৰে দ্ৰোণাচাৰ্য বঁটা কিহৰ লগত জড়িত ওকে তো আমি মনত ৰাখিম যিসকল আমাৰ খেলৰ যিসকল কোচ আছে সেই কোচসকলক এই বঁটা প্ৰদান কৰা হয় ওকে মনত থাকিব তেনেকৈ দেন মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ওকে সৰি এইটো খেল ৰত্ন এৱাৰ্ড নহয় আগৰটো যিটো পঢ়িলোঁ আমি বেডমিণ্টনৰ ক্ষেত্ৰত দিয়া হৈছিলে সেইটো আছিলে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড এইটো হৈছে মেজৰ ধ্যানচান্দ এৱাৰ্ড ওকে এইটো আমি ক'ব পাৰোঁ আমাৰ খেল জগতৰ লগত জড়িত এটা হাইয়েষ্ট এৱাৰ্ড হয় ওকে সো তেনেকুৱাকে যদি তেওঁৰ চোৱা যায় 4 বছৰ বা তেনেকুৱাকে তেওঁৰ ব্যক্তিগৰাকীৰ এটা ভাল এটা পাৰফৰ্মেন্সৰ কাৰণে দিয়া হয় তো বেডমিণ্টনৰ কাৰণে পাইছে মঞ্জুষা কানৱাৰ দেন হকিৰ কাৰণে লাভ কৰিছিলে বিনীত কুমাৰ শৰ্মা আৰু কাবাডীৰ কাৰণে লাভ কৰিছিলে কবিতা সিলভাৰাজে লাভ কৰিছিলে ওকে তো আমি ইয়াতে বেলেগ একো নাই নামকেইটা মনত ৰাখিম ৰাইট আৰু ষ্টেটিক হিচাপে যদি চাও মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা বা এই মেজৰ ধ্যানচান্দ বঁটা কেতিয়া স্থাপিত কৰা হৈছিলে প্ৰথম কোনে কেতিয়া দিয়া হৈছিলে বা প্ৰথম কোনে লাভ কৰিছিলে তো সেইখিনি আমি ষ্টেটিক পোৰ্শন হিচাপে চাব গ'লে আমি তেনেকৈ সেইবোৰ বস্তু চাব লাগিব ওকে দেন খুব ইম্পৰ্টেণ্ট মৌলানা আব্দুল কালাম আজাদ ট্ৰফি যেটোক মাকা বুলিও আমি মনত ৰাখিব পাৰোঁ মাকা দ্যাট মিন্স এইটো কোনোবা যদি কিবা ইউনিভাৰ্চিটি বা তেনেকুৱা যদি কিবা ইনষ্টিটিউশ্যনে যদি ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্টছত ভাল কিবা প্ৰদৰ্শন দেখাইছে তেনেহ'লে তেওঁলোকক দিয়া হয় কোনো এগৰাকী পাৰ্টিকুলাৰ ব্যক্তিক নহয় ইউনিভাৰ্চিটি বা কিছুমান অৰ্গেনাইজেশ্যনক তেনেকৈ দিয়া হয় মানে ইনষ্টিটিউশ্যনক 2023 চনৰ মানে এইবাৰ যাক প্ৰদান কৰা হৈছে 2023 চনতে ঘোষণা কৰিছিল কি ইউনিভাৰ্চিটিয়ে লাভ কৰিছিলে গুৰু নানক ইউনিভাৰ্চিটিয়ে ৰাইট তাৰপিছত লাভ কৰিছিলে অমৃতসৰ গুৰু নানক ইউনিভাৰ্চিটি যিখন অমৃতসৰত আছে তাৰপিছত পাঞ্জাবত তাৰপাছত এইফালে লাভলি প্ৰফেশ্যনেল ইউনিভাৰ্চিটি যিখন পাঞ্জাবত আছে তেখেত গুৰু নানক ইউনিভাৰ্চিটি যিখন আছে অমৃতসৰৰ সেই ইউনিভাৰ্চিটিখন উইনাৰ্ছ হৈছিলে দেন ফাৰ্ষ্ট ৰানাৰ আপ আছিলে লাভলি প্ৰফেশ্যনেল ইউনিভাৰ্চিটি পাঞ্জাবত থকাখন আৰু এইফালে কুৰুক্ষেত্ৰত আছে সেইখন হৈছে ছেকেণ্ড ৰানাৰ আপ ওকে তো এইটো উইনাৰ ফাৰ্ষ্ট ৰানাৰ আপ আৰু ছেকেণ্ড ৰানাৰ আপ তিনিওখন ইউনিভাৰ্চিটি আমি মনত ৰাখি থৈ দিয়াটো ভাল দেন টেনজিং নৰ্গে নেশ্যনেল এডভান্সাৰ এৱাৰ্ড টেনজিং নৰ্গে এণ্ড এডমান হিলাৰী নাম দুটা শুনা যেন লাগিছে কোন আছিলে ফাৰ্ষ্ট পাৰ্চন যোনে কি হৈছিলে ফাৰ্ষ্ট পাৰ্চন ওকে যোনে ক'ত গৈছিলে মাউণ্ট এভাৰেষ্টত গৈছিলে ৰাইট মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিলে টেনজিং নৰ্গে এণ্ড এডমান হিলাৰী ওকে তো সেই টেনজিং নৰ্গেৰ নামেৰে কি হয় এনেকুৱা আউটষ্টেণ্ডিং এচিভমেণ্ট কেনেকুৱা এচিভমেণ্ট খেল চেল নেকি যদি লেণ্ড চি এয়াৰ এনেকুৱা এডভেঞ্চাৰ এক্টিভিটিজ এতিয়া টেনজিং নৰ্গে বুলি ক'লে তেওঁতো পৰ্বত আৰোহী আছিলে তো তেনেকুৱা কিবা এডভেঞ্চাৰ যদি কিবা কৰে তেনেহ'লে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয় 2022 চনত প্ৰদান কৰা হৈছিলে মৰণোত্তৰভাৱে লেট MS সবিতা কাঞ্চৱালক লেণ্ডৰ লগত জড়িত তেনেকুৱা কিবা এটা এডভেঞ্চাৰ কৰিছিলে শ্ৰী তুলসী চৈতন্য মথুকুৰি তেখেতে পাইছিলে ৱাটাৰৰ তেনেকুৱা এটা এডভেঞ্চাৰৰ কাৰণে এণ্ড শ্ৰী অংশু কুমাৰ তিৱাৰী এয়াৰৰ লগত জড়িত ঠিক আছে সো নামকেইটা আমি মনত ৰাখিম আৰু আমি এনেও গম পাওঁ যদি আমি আগৰ কুৱেশ্যন পেপাৰ এনেকৈ চাওঁ আমাক নৰ্মেলি জ্ঞানচান্দ খেল ৰত্ন বঁটা অৰ্জুন বঁটা
তো এনেকুৱা ধৰণৰ কোৱেশ্চন এনেকুৱা ধৰণৰ খেলবোৰৰ ওপৰতে আমাক কোৱেশ্চন সোধে আৰু মেইন হল আমি যিকেইটা অসমৰ আসাম সিভিলিয়ান এৱাৰ্ড পঢ়িলো সেইকেইটা ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে ওকে গম পালো দেন এইটো ইম্পৰ্টেণ্ট হৈ যায় এই টপিকটো আমাৰ কাৰণে এৱাৰ্ডৰ লগতে জড়িত আৰু এই টপিকটো কি হৈছে স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ডছ ওকে অৰ্থাৎ স্বচ্ছ ভাৰত তেনেকৈ যদি কওঁ স্বচ্ছতাৰ লগত জড়িত ওকে তো স্বচ্ছতাৰ লগত জড়িত আমি যদি চাওঁ 2023 চনৰ ক্লিনেষ্ট চিটিৰ এৱাৰ্ড কোনে লাভ কৰিছিলে ইন্দোৰ আৰু সুৰত দুখন ঠাই সুৰত যদি কওঁ সুৰত ক'ত আছে সুৰত আছে গুজৰাটৰ সুৰত আৰু এইফালে কি হয় ইন্দোৰ হ'ব মধ্যপ্ৰদেশৰ ইন্দোৰে এই দুখন ঠাইয়ে একেলগে জয়েন্টলি ক্লিনেষ্ট চিটিৰ এৱাৰ্ড লাভ কৰিছে ওকে আৰু এইবাৰৰ স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ডৰ থিম আমি যদি চাওঁ তো ইয়াৰে থিম হৈ যাব এইবাৰৰ থিম হৈ যাব ওয়েষ্ট টু ওয়েল্থ ওকে ওয়েষ্ট টু ওয়েল্থ এটো আমি মনত ৰাখিম দেন এই যেটো এৱাৰ্ড আমাক সুধিব পাৰে এই এৱাৰ্ডটো কোনটো মিনিষ্ট্ৰিৰ দ্বাৰা অৰ্গানাইজ কৰা হয় তো মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফায়াৰ্স ৰাইট লাষ্ট ক্লাছতো মই কৈছিলো আমাক সুধে মিনিষ্ট্ৰিবোৰৰ কথা মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফায়াৰ্স আমি এটো মনত ৰাখিম ওকে আৰবান এফায়াৰ্স ওকে তো এই এৱাৰ্ড আকৌ মনত ৰাখিম এই যেটো এৱাৰ্ড স্বচ্ছ সৰ্বেক্ষণ যেটো এৱাৰ্ড হয় এই এৱাৰ্ডটো প্ৰদান কৰিছে প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যেটো দিল্লীত দ্ৰৌপদী মুৰ্মু তেখেতে এটো প্ৰেজেন্ট কৰিছে আৰু তেখেতে কোড দিছে যেটো দিল্লীত আমাৰ ভাৰত মণ্ডপম আছে তো ভাৰত মণ্ডপম দিল্লীৰ ভাৰত মণ্ডপমত এই বঁটা প্ৰদান কৰিছে ওকে তো ইয়াতে আমি মনত ৰাখিম ইন্দোৰ 6 টাইমৰ কাৰণে 6 বাৰৰ কাৰণে ইন্দোৰে পুৰা একেবাৰে একে গতিত 6 বাৰৰ কাৰণে এইবাৰো ক্লিনেষ্ট চিটিৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ওকে তো এইখিনি ডাটা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰোপৰি কিছুমান এডিশনাল ডাটা ফৰ এক্সাম্পল টপ কোনে কৰিছিলে তাৰপাছত ক্লিনেষ্ট গংগা টাউনৰ এৱাৰ্ড কোনে লাভ কৰিছিলে বেলেগ কিছুমান ক্যাটাগৰীত যদি চাও ফৰ আৰবান সেন্টাৰ্স উইথ লেছ দেন 1 লাখ পপুলেশন অৰ্থাৎ নগৰীয়া এনেকুৱা চহৰ য'ত 1 লাখতকৈ কম পপুলেশন আছে তো সেইখন চহৰে কোনে এৱাৰ্ড লাভ কৰিছিলে মহাৰাষ্ট্ৰই এৱাৰ্ড লাভ কৰিছিলে ওকে টপ 3 ৰ ভিতৰত যদি চাও বেষ্ট পাৰফৰ্মিং ষ্টেট টপ 3 আছিল মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ আৰু ছত্তীশগড় এজ এ ষ্টেট কোনো ঠাই নহয় ৰাজ্য হিচাপে যেতিয়া টপ 3 ৰাজ্য যদি সোধে শীৰ্ষক 3খন ৰাজ্য তেতিয়া হলে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ আৰু ছত্তীশগড় দেন বেষ্ট সাফাই মিত্ৰ সুৰক্ষিত শহৰ ওকে তেতিয়া হলে হৈ যাব চণ্ডীগড় ওকে তো এটো হৈ যাব চণ্ডীগড় ক্লিয়াৰ তাৰ পিছত এইফালে ক্লিনেষ্ট গংগা টাউনছ তো ক্লিনেষ্ট গংগা টাউনছত আহি যাব বাৰাণসী এণ্ড প্ৰয়াগৰাজ তো ইয়াতে হৈ যাব বাৰাণসী এণ্ড প্ৰয়াগৰাজ তো ক'ত আছে প্ৰয়াগৰাজ এইবোৰ ইউপি উত্তৰ প্ৰদেশ প্ৰয়াগৰাজ in UP okay তো এনেকুৱাকে এইবোৰ মনত ৰাখিম কোনে কোনটো ক্যাটাগৰীত এৱাৰ্ড পাইছিলে ইম্পৰ্টেন্ট হয় দেন নেক্সট ইম্পৰ্টেন্ট এটা এৱাৰ্ড হৈছে গোল্ডেন গ্লোব এৱাৰ্ড 2024 আমি লাষ্ট পঢ়িছিলো লাষ্ট যেটো এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ ক্লাছ আছিল তাত আমি গোল্ডেন গ্লোব এৱাৰ্ডছৰ বিষয়ে পঢ়িছিলো কিয় কাৰণ 2023 চনৰ নাটু সংটোৱে আৰআৰ মুভিখনৰ নাটু সংটোৱে 2023 চনৰ গোল্ডেন গ্লোব এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এইবাৰ 2024 চনত কোনো ভাৰতীয় ফিল্মে হোক বা কোনো গানে হোক কোনেও গোল্ডেন গ্লোব এৱাৰ্ডছ লাভ কৰা নাই ওকে তো 2024 চনৰ গোল্ডেন গ্লোব এৱাৰ্ডছ কোত অনুষ্ঠিত হৈছে লছ এঞ্জেলেছত অনুষ্ঠিত হৈছে আৰু ইয়াৰে হোষ্ট কোন আছিলে কমেডিয়ান জো কৈ আছিলে ইয়াৰে হোষ্ট ওকে মনত থাকিব আৰু এইবাৰৰ যে গোল্ডেন গ্লোব এৱাৰ্ডছ হৈছে এটো হৈছে 81st এৱাৰ্ড আমাক সুধিব পাৰে কিমান সংখ্যক বঁটা হয় 81st এৱাৰ্ড হয় প্ৰথম গোল্ডেন গ্লোব বঁটা প্ৰদান কৰা হৈছিল 1995 ৰ পৰা ইম্পৰ্টেন্ট হয় সুধিব পাৰে দেন কোনে অৰ্গানাইজ কৰিলে যদি সুধে তেনেহলে হলিউড ফৰেন প্ৰেছ এছ'চিয়েশ্যনে কি কৰে এটো অৰ্গানাইজ কৰে কি হ'ব হলিউড ফৰেন প্ৰেছ এছ'চিয়েশ্যনৰ দ্বাৰা
এই বঁটা প্ৰদান কৰা হয় তো এই বঁটা আমি দেখি পেলাই শুনি পেলাই আমি গম পাইছো কিহৰ কাৰণে অলপ হলে অনুমান কৰিব পাৰিছো এই বঁটা প্ৰদান কৰা হয় সিনেমাৰ ক্ষেত্ৰত বা টেলিভিছনৰ ক্ষেত্ৰত যদি আউটষ্টেণ্ডিং এচিভমেন্ট কৰিছে মোশন পিকচাৰ বা টেলিভিছন কেটেগৰীত প্ৰিভিয়াছ ইয়াৰত তো তেনেকুৱা ক্ষেত্ৰত এই গোল্ডেন গ্লোব বঁটা প্ৰদান কৰা হয় এতিয়া আমি চাও ইম্পৰ্টেন্ট জানিব লগা কি আছে বেষ্ট মোশন পিকচাৰ 2024 ৰ কৈ আছো কেইখনমান সব চাব নালাগে যেটো ইম্পৰ্টেন্ট হেতু কৈ যাম ওপেনহেইমাৰে বেষ্ট মোশন পিকচাৰৰ কাৰণে বেষ্ট মোশন পিকচাৰ ড্ৰামাত লাভ কৰিছে গোল্ডেন গ্লোব বঁটা দেন বেষ্ট ডিৰেক্টৰ হিচাপে লাভ কৰিছিলে এই ওপেনহেইমাৰ খনৰে ক্ৰিষ্টোফাৰ নোলান তেখেতে বেষ্ট ডিৰেক্টৰৰ এৱাৰ্ড লাভ কৰিছে দেন বেষ্ট এক্টৰ ওপেনহেইমাৰৰে চিলিয়ান মুৰফিয়ে লাভ কৰিছে ৰাইট তাৰোপৰি বেষ্ট সাপোৰ্টিং এক্টৰ যদি চাও ৰবাৰ্ট ডাউনি জুনিয়ৰ আমি বিশেষকৈ তেখেতক কি বুলি জানো আইৰন ম্যান বুলি জানো হয়নে তো ৰবাৰ্ট ডাউনি জুনিয়ৰে ওপেনহেইমাৰৰ কাৰণে এই বঁটা লাভ কৰিছে তো ওপেনহেইমাৰে 5টা এৱাৰ্ড লাভ কৰিছে গোল্ডেন গ্লোব এৱাৰ্ডছত 5টা কেটেগৰীত এৱাৰ্ড লাভ কৰিছে সো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিব চাব লাগিব কেতিয়াবা কোৱেশ্চন সুধি দিব পাৰে কোনখনে লাভ কৰিছে এণ্ড যদি আমি ধাৰাবাহিকত যাও আমি যদি টেলিভিছনত যাও তেনেহলে টেলিভিছন কেটেগৰীত লাভ কৰিছে সাকসেশন সিৰিজে বেষ্ট ড্ৰামাৰ বঁটা লাভ কৰিছে তো ওপেনহেইমাৰ আৰু সাকসেশন এই দুখন মনত ৰাখিলে হল তা নেক্সট এটা ইন্টাৰনেশনাল এৱাৰ্ড হৈছে এমি এৱাৰ্ড ইয়াতে এটা বস্তু মনত ৰাখি থৈ দিব এই যেটো গোল্ডেন গ্লোব এৱাৰ্ডছ আছে এইটোক সেকেন্ড মোস্ট ইম্পৰ্টেন্ট এৱাৰ্ডছ বুলি মানে কনসিডাৰ কৰা হয় আফটাৰ Academy Awards and Emmy Awards সেই দুটাৰ ভিতৰত সেকেন্ড মোস্ট ইম্পৰ্টেন্ট এৱাৰ্ডছ বুলি গোল্ডেন গ্লোব এৱাৰ্ডছক কনসিডাৰ কৰা হয় বুজিলো তো নেক্সট এইটোৱে এমি এৱাৰ্ডছৰ বিষয়ে পঢ়িম যেটো জাস্ট কলো যেনেকৈ গোল্ডেন গ্লোব এৱাৰ্ডছৰ এইবাৰ আছিল 81st 81 সংখ্যক এমি এৱাৰ্ডছ এইবাৰ হয় 75th ওকে কিমান চনৰ 2024 চনৰ কেতিয়াবা আমাক বেলেগ একো নকয় আমাক জাস্ট কোৱেশ্চন এনেকে দিব পাৰে ওপেনহেইমাৰ দিলা সাকসেশন দিলা সাপোজ বেষ্ট ড্ৰামাৰ কাৰণে ওপেনহেইমাৰে কিমান সংখ্যক গোল্ডেন বঁটা লাভ কৰিছে তেনেকে দিব পাৰে তো আমি জানিব লাগিব 81st ৰাইট সেম আমাক এমি বঁটাৰো কিবা এটা দিলে যে অমুকে মানে কিমান সংখ্যক এমি বঁটা লাভ কৰিছে তেনেকে আমি চাব লাগিব তো এইটো আমি জানিব লাগিব লস এঞ্জেলছত মানে এই এমি বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰে হোষ্ট আছিলে এক্টৰ এণ্ড কমেডিয়ান এন্থনি এণ্ডাৰসন ৰাইট তো হোষ্টবোৰ ইমান নাচালেও হ'ব জাস্ট জানিবৰ কাৰণে দি দিছো কোনোবাই চাব বিচাৰিলে চাব পাৰে নৰ্মেলি ষ্টেট গভৰ্ণমেণ্টৰ এক্সামত আজিলৈকে তেনেকে এইবোৰ এক্সামত মানে এইবোৰৰ হোষ্ট তেনেকে সোধা নাই আৰু বাকি আমি উইনাৰ যদি চাও আমি সাকসেশনখন চাম ইম্পৰ্টেন্ট হয় কাৰণ গোল্ডেন গ্লোব এৱাৰ্ডছো লাভ কৰিছে ৰাইট তো সাকসেশনে আউটষ্টেণ্ডিং ড্ৰামা সিৰিজ আমি জাস্ট মনত ৰাখিম ড্ৰামা সিৰিজৰ ক্ষেত্ৰত সাকসেশনে লাভ কৰিছে আৰু এটো মনত ৰাখিম এই যিখন যেটো এমি এৱাৰ্ডছ হয় এটো এটা টেলিভিছন কেটেগৰীত দিয়া হয় ফিল্ম জগতৰ তেনেকুৱা নহয় টেলিভিছন কেটেগৰীত এটো বঁটা প্ৰদান কৰা হয় ঠিক আছে তো ইয়াতে সাকসেশনখন আমি ইয়াতে দেখিছিলো টেলিভিছন কেটেগৰীত লাভ কৰিছিল সাকসেশন আৰু ওপেনহেইমাৰ যদি হয় তেনেহলে পিকচাৰ তেনেকে হৈ যাব ঠিক আছে তো ইয়াতেও সেম সাকসেশনে বেষ্ট ড্ৰামাৰ এৱাৰ্ড লাভ কৰিছে এমি এৱাৰ্ডছো লাভ কৰিছে গোল্ডেন গ্লোব এৱাৰ্ডছো লাভ কৰিছে দেন লিমিটেড অৰ এন্থোলজি সিৰিজ হিচাপে লাভ কৰিছে কোনে বিফ দেন কমেডি সিৰিজত বেষ্ট কমেডি সিৰিজৰ এৱাৰ্ড লাভ কৰিছে দা বিয়াৰ জাস্ট এইখিনি মনত ৰাখিলে হ'ব দেন এইখিনি হল আমাৰ এই কেইদিনৰ এই 10 দিনৰ ইম্পৰ্টেন্ট এৱাৰ্ডছবোৰ দেন আমি ফেষ্টিভেলছৰ ফালে যাও এটা ফেষ্টিভেল যদি চাও প্ৰথমতে কি হয় জানুৱাৰী মাহত আমি সবে 15 জানুৱাৰী 14 জানুৱাৰী সেইখিনিত আমি কি হয় খুব আনন্দৰে উলামালহেৰে আমি কি কৰিছো ভোগালী বিহু পালন কৰিছো আমি যেনেকৈ ইয়াতে ভোগালী বিহু পালন কৰিছো আমাৰ ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ তেনেকে মানে বেলেগ বেলেগ ফেষ্টিভেল তেনেকে সেলিব্ৰেট কৰা হৈছে তো আমি যদি চাও মেইন আমাৰ কি হয় ভাৰতৰ বেলেগ বেলেগ ঠাইত হাৰ্ভেষ্ট ফেষ্টিভেল শস্য চপোৱাৰ উৎসৱ পালন কৰে যেটোক আমি কি বুলি জানো মকৰ সংক্ৰান্তি এতিয়া এই মকৰ সংক্ৰান্তি ভাৰতৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে জনা যায় এটা মকৰ সংক্ৰান্তিৰ বিষয়ে যদি অকমান যদি চাও আমি কেতিয়া আমি মকৰ সংক্ৰান্তি কও আৰু মেইনলি হল মকৰ সংক্ৰান্তি সূৰ্যদেৱক উৎসৰ্গিত হয় ৰাইট সূৰ্যদেৱক উৎসৰ্গা কৰা হয় আৰু এই মকৰ সংক্ৰান্তিটোৱে এটো সিগনিফাই কৰে
যে আমাৰ উইণ্টাৰ কনক্লুজন হোৱাটো উইণ্টাৰ শেষ হোৱাটো ছিগনিফাই কৰে আৰু হিন্দু বিলিভছ মতে এইটো বিশ্বাস কৰা হয় যে আমাৰ কি হয় চান ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈকে মানে এই যি মকৰ সংক্ৰান্তি হয় ইয়াতে কি হয় সূৰ্যটোৱে ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈকে তেনেকৈ যায় বুলি বিলিভ কৰা হয় এতিয়া ইয়াতে কি হয় ভাৰতৰ বেলেগ বেলেগ ঠাইত মই যেনেকৈ ক'লো বেলেগ বেলেগ নামেৰে জনা যায় ফৰ এক্সাম্পল ইয়াতে মই দেখাই দিছোঁ আপোনালোকে মনত ৰাখিব ক'ত ক'ত কেনেকৈ কি জনা যায় ইম্পৰ্টেণ্ট কেইটা মই কৈ দিছোঁ যেনেকৈ আমি যদি এইখিনি আমাৰ অসমত যদি চাওঁ আমি জানো অসমত কি মাঘ বিহু বা ভোগালী বিহু বুলি জানো ৰাইট ঠিক তেনেকুৱাকৈ আমি যদি ইয়াতে যদি ইম্পৰ্টেণ্ট যদি চাব যাওঁ ইম্পৰ্টেণ্ট ষ্টেটছবোৰ তেনেহ'লে ইয়াতে উৰিষ্যা তো উৰিষ্যাত জনা যায় মকৰ সংক্ৰান্তি বুলিয়ে কোৱা হয় আৰু খুব ইম্পৰ্টেণ্ট আমাক এক্সামত সুধি থাকে যেনেকুৱাকৈ তামিলনাডুত কি বুলি জনা যায় ৰাইট তামিলনাডুৰ ওপৰতো কুৱেশ্যন সোধে তামিলনাডুত পোংগল আমি শুনিছোঁ আমাক কুৱেশ্যন সোধে আৰ্ট এণ্ড কালচাৰৰ পৰা চালে ফেষ্টিভেলৰ পৰা চালে পোংগল ক'ত চেলিব্ৰেট কৰা হয় ইয়াতে তামিলনাডুত ৰাইট তাৰপিছত কেৰালাত আমি যদি চাওঁ কেৰালাত এইটোৰ নামটো হৈছে মকৰা ভিলাক্কু বুলি এইটো মকৰ সংক্ৰান্তি চেলিব্ৰেট কৰা হয় ৰাইট তাৰপিছত কৰ্ণাটকাত যদি চাওঁ কৰ্ণাটকাতো চেলিব্ৰেট কৰা হয় বাট তাৰে নামটো হৈছে মকৰা সংক্ৰমণা ৰাইট দেন গুজৰাট ৰাজস্থান এইবোৰ এৰিয়াত যদি চাওঁ গুজৰাট ৰাজস্থান এইবোৰত উত্তৰায়ণ বুলি চেলিব্ৰেট কৰা হয় এণ্ড দেন হৰিয়ানা তাৰপাছত হিমাচল প্ৰদেশ তাৰপাছত পাঞ্জাব এইবোৰত মাঘী লোহৰী বুলি চেলিব্ৰেট কৰা হয় ৰাইট তাৰপাছত আমি যদি বিহাৰ অঞ্চলত যদি চাওঁ মকৰ সংক্ৰান্ত বুলি চেলিব্ৰেট কৰা হয় তো এইবোৰ এনেকুৱাকৈ মনত ৰাখিব বস্তুবোৰ ক'ত ক'ত কি বুলি জানো আমাক কুৱেশ্যন এনেকৈ সুধিব ফৰ এক্সাম্পল পোংগল ক'ত চেলিব্ৰেট কৰা হয় লোহৰী ক'ত চেলিব্ৰেট কৰা হয় ৰাইট মাঘী ক'ত চেলিব্ৰেট কৰা হয় ৰাইট এনেকৈ আমাক সুধিব পাৰে কোনটো ক'ত চেলিব্ৰেট কৰা হয় আৰু এই গোটেইখিনি মকৰ সংক্ৰান্তিৰ লগতে জড়িত এতিয়া যিহেতু আমি ষ্টেট এক্সাম দিম অসমৰ আমাক আৰু এইটো নুসুধে মাঘ বিহু ক'ত চেলিব্ৰেট কৰা হয় হয়নে এইখিনি মনত ৰাখিলে হ'ল দেন নেক্সট এই মকৰ সংক্ৰান্তিৰ লগতে জড়িত এটা কুৱেশ্যনটো কি কৈছে উইথ হুইচ অফ দ্য ফলোইং ষ্টেট ইজ জালিকাট্টু দ্য ট্ৰেডিশ্যনেল বুল টেমিং স্পৰ্ট এছ'চিয়েটেড ৰাইট জালিকাট্টু শুনিছোঁ আগতে তো জালিকাট্টু যিটোৱে এটা ট্ৰেডিশ্যনেল আমি যদি কওঁ স্পৰ্ট হয় কোৰ লগত জড়িত কোৰ লগত দ্যাট মিনছ ইয়াতে আমাক কোনখন ৰাজ্য বুলি সুধিছে অন্ধ্ৰপ্ৰদেশ কেৰালা তামিলনাডু হৰিয়ানা আনচাৰ কি হৈ যাব তামিলনাডু আমি জাষ্ট দেখিলোঁ নো পোংগল তো সেই পোংগলৰে এটা পাৰ্ট কি হয় এই জালিকাট্টু ইভেণ্ট ৰাইট তো আমি জাষ্ট মনত ৰাখিম জালিকাট্টু ইভেণ্টটো কি হৈছে পোংগল চেলিব্ৰেশ্যনৰে এটা পাৰ্ট আৰু যিটো চেলিব্ৰেট কৰা হয় তামিলনাডুত এই জালিকাট্টু যিহেতু এনিমেল ইউজ কৰা হয় তো এনিমেল ভায়লেশ্যনৰ ওপৰত এনেকৈ গৈ পেলাই সুপ্ৰিম কোৰ্টে এইটোৰ ওপৰত বেন লগাই দিছিলে কিন্তু পিছত গৈ পেলাই আকৌ এনেকুৱাকৈ বিভিন্ন এনেকুৱা ষ্টেট কমিটি এনেকৈ হৈ পেলাই আল্টিমেটলি এইটো পুনৰ মানে কোৱা হৈছে যে তেনেকুৱা এটা বৰ্বৰতা দেখুওৱা নহয় এনিমেলৰ ওপৰত তেনেকৈ সেই কৰি পুনৰ ৰিঅ'পেন কৰা হৈছে অ'কে তো জাষ্ট আমাৰ এইটো কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে যে সুপ্ৰিম কোৰ্টে যিহেতু বেন লগাইছিলে এনেকুৱা কিছুমান স্পৰ্টছৰ ওপৰত এনিমেল য'ত জড়িত হৈ আছে তো তাৰ সেইটো পাৰ্চপেক্টিভত চাব গ'লে তেনেকৈও ইম্পৰ্টেণ্ট আৰু এইটোৰ ওপৰত আমাক কুৱেশ্যন সোধে জালিকাট্টু ইভেণ্ট ক'ত পালন কৰা হয় পোংগল ক'ত চেলিব্ৰেট কৰা হয়তো এইবোৰ বস্তু আমি জানিব লাগিব দেন নেক্সট আমাৰ এটা কুৱেশ্যনেৰে আমি ষ্টাৰ্ট কৰোঁ কুৱেশ্যনটো কি কৈছে Sandhubi festival ঠিক আছে Sandhubi festival recently seen in news is celebrated in which Indian state দেখিয়ে গম পাইছো হয় না কোট হয় Sandhubi অসমত হয় ৰাইট অসমত এইটো সেলিব্ৰেট কৰা হয় 1 পৰা 5 জানুৱাৰীৰ ভিতৰত ৰাইট 1 পৰা 5 জানুৱাৰীত এই Sandhubi ফেষ্টিভেল সেলিব্ৰেট কৰা হয় আৰু ইয়াৰে যিখিনি মেইনলি ৰাভা লোক আছে ৰাভা সকলৰ দ্বাৰা এই Sandhubi ফেষ্টিভেল সেলিব্ৰেট কৰা হয় ঠিক আছে মানে ৰাভা সকলে অৰ্গানাইজ কৰে আৰু Sandhubi আমি যদি চাও এটা আমাৰ ফ্ৰেছ ৱাটাৰ লেক হয় এণ্ড দেন কোৱা হয় যে 1897ত এটা ভূমিকম্প আহিছিলে যাৰ ফলত এই Sandhubi লেকটোৰ এই Sandhubi যিটো লেক হয় হেতু মানে সেই লেকটোৰ সৃষ্টি হৈছে ওকে তো আমি মনত ৰাখিম Sandhubi কিহৰ লগত জড়িত অসম আমাক সুধিব পাৰে কোনটো সম্প্ৰদায়ৰ দ্বাৰা এই Sandhubi উৎসৱ অৰ্গানাইজ কৰা হয় তেতিয়া হলে কি হৈ যাব ৰাভা সকলৰ দ্বাৰা ওকে দেন নেক্সট খুব ইম্পৰ্টেন্ট এটা নিউজ আহি আছে বা আপোনালোকে শুনিছে অটল হেতু হয় না অটল হেতু নামটোৰ পৰা আমাৰ এনেকুৱা লাগিছে যেন অটল বিহাৰী বাজপেয়ীৰ নামেৰে ৰখা হৈছে হয় হেতুৱে কিন্তু আমাক এটা কোৱেশ্চনটো কি কৈছে which place does the অটল সেতু connected right অটল হেতুৱে কোন ঠাই সংযোগ কৰে
এনে অটল হেতু আমি যদি চাও এইখন ইয়াতে এনেকুৱাকে কি হৈছে মেপত থৈ দি এনেকে দেখুৱা হৈছে জাস্ট অটল হেতু হৈছে আমাৰ গোটেই ভাৰতৰ আমি যদি চাও লংগেষ্ট ব্ৰিজ আৰু আমি এনেকেও ক'ব পাৰো যে আমাৰ লংগেষ্ট কি হয় সি ব্ৰিজ ওকে লংগেষ্ট সি ব্ৰিজ হৈ পৰিব অৰ্থাৎ আটাইতকৈ ডাঙৰ সাগৰীয় দলং হৈছে আমাৰ গোটেই ভাৰতৰ সেইখন হলে কি হৈ যাব অটল হেতু আমাৰ যি অটল বিহাৰী বাজপেয়ী তো অটল আমাৰ ফৰ্মাৰ মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ীৰ নামেৰে এই দলংখনৰ এই হেতুখনৰ নামাকৰণ কৰা হৈছে তাৰোপৰি এই নামটো দিয়াৰ আগতে এই অটল হেতুখনক আকৌ কি বুলি গম পোৱা গৈছিলে হেতু কোৱেশ্চন পিছত আহিব আমাক কোৱেশ্চনটো বেলেগ সুধিছে কাক কানেক্ট কৰে ৰাইট আমি যদি চাও এটোই কাক কানেক্ট কৰে নভি মুম্বাইৰ পৰা সাউথ মুম্বাই এনেকে যদি চাও নভি মুম্বাইৰ পৰা সাউথ মুম্বাইত কানেক্ট কৰে ওকে অপশন বি হৈ যাব কাৰেক্ট আনসাৰ দেন আৰু এটা কোৱেশ্চন আছে অটল সেতু ইজ অলসো নোন এজ অটল হেতু কি বুলি জনা যায় কি বুলি জনা গৈছিলে মুম্বাই ট্ৰান্স হাৰ্বাৰ লিংক বুলি জনা গৈছিলে ইম্পৰ্টেন্ট হয় ৰাইট অকমান আমি অটল হেতুৰ বিষয়ে জানিলো এতিয়া যেনেকে মই কলো আমাৰ লংগেষ্ট ব্ৰিজ হ'ব তাৰোপৰি লংগেষ্ট সি ব্ৰিজ হ'ব ঠিক আছে আমাক যদি লংগেষ্ট ৰিভাৰ ব্ৰিজ বুলি যদি কোৱেশ্চন সুধে আমাক যদি কোৱেশ্চন সুধে লংগেষ্ট ৰিভাৰ ব্ৰিজ ওকে নদীৰ ওপৰত থকা দলং তেনেকে যদি সুধে তেতিয়া হলে এটো হৈ যাব ডক্টৰ ভূপেন হাজৰিকা হেতু যেটোক আমি ধলা শদিয়া হেতু বুলিও কও ন তো এই ধলা শদিয়া হেতু লোহিত নদীৰ ওপৰত যে আছে ভূপেন হাজৰিকা হেতু সেইখন কেতিয়া হ'ব লংগেষ্ট ৰিভাৰ ব্ৰিজ বুলি কলে আৰু অটল হেতু হৈ যাব লংগেষ্ট ব্ৰিজ তথা লংগেষ্ট সি ব্ৰিজ ঠিক আছে ইয়াৰে যদি আমি চাও দৈৰ্ঘ্যতা কিমান লংগেষ্ট বুলি কৈছো দৈৰ্ঘ্যতা কিমান টোটাল যদি চাও গুটেইখিনি কভাৰ কৰি 21 পইণ্ট ইয়াতে কি হ'ব টোটাল আমি যদি চাও 21.8 মিটাৰ এনেকুৱা আছিল আই থিংক তো ইয়াতে এইটো হৈছে এটা 6 লেন ব্ৰিজ ওকে আকৌ ইয়াৰে ল্যান্ড সাগৰত কিমান আছে 16.5 আৰু ইয়াতে আমি যদি ল্যান্ডত চাও 5.5 কিলোমিটাৰ ওকে আৰু টোটাল ল্যান্ড যদি হুধা হয় 21.8 কিলোমিটাৰ ৰাইট ওকে এতিয়া এই আমাক সুধিব পাৰে এইখন যিখন 6 লেন এনেকুৱাকে দেখিছে এইফালেৰে সাগৰৰ এনেকুৱাকে আছে তাৰোপৰি এইফালেৰে এনেকে এইফালেৰে তো এনেকে 6 লাইন যুক্ত মানে ব্ৰিজ হয় আৰু কোনে অৰ্গানাইজ কৰিছিল অৰ্গানাইজ কোনে ইনৰ্গেশন কৰিছিল উদ্বোধন কৰিছিল সুধিলে পিএম মোদী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল তাৰোপৰি আগতে কি কৰা হৈছিল যে আমি যদি চাও মুম্বাইৰ পৰা পুনে বা তেনেকে মুম্বাই টু পুনে গোৱা এণ্ড সাউথ ইণ্ডিয়া মানে সাউথ ইণ্ডিয়াৰ ফালে নৰ্মেলি আমি যদি চাও আগতে যেটো ৰাস্তা 2 ঘণ্টা লগা আছিল এই অটল হেতুৱে সেই ৰাস্তাটো 15 পৰা 20 মিনিট কৰি দিছে অৰ্থাৎ 2 ঘণ্টাৰ ৰাস্তাটো এতিয়া আমাৰ কি হ'ব 15 পৰা 20 মিনিটতে গৈ পোৱা যাব ৰাইট দেন আকৌ আমাক সুধিব পাৰে যেনেকে দেখিলো কোট কানেক্ট হয় যেনেকে মই কলো সাউথ মুম্বাই টু নভি মুম্বাই ঠিক তেনেকুৱাকে আকৌ যদি কানেকশন যদি চাও কিবা অপশনত এইকেইটা নামও থাকিব পাৰে তেতিয়া লাগি যাব হাহাকাৰ হয় না তো হেতু কাৰণে চাই থৈ দিও মুম্বাইৰ সেৱাৰীৰ পৰা ইয়াৰে কি হ'ব মুম্বাইৰ সেৱাৰীৰ হৈতে নভসেৱা ৰায়গড় ডিস্ট্ৰিক্টৰ নভসেৱাৰ হৈতে কানেক্টেড হৈ আছে এই অটল হেতুখন ওকে তো এই অটল হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এক্সামত সুধিব পাৰে খুব ইম্পৰ্টেন্ট হট টপিক এটা হয় জানিব লাগিব ৰাইট দেন আমি এতিয়া ন্যাশনাল নিউজবোৰ চাও ন্যাশনাল যেনেকে আমাৰ ভাৰতৰ বিভিন্ন ঠাইত ক'ত কি তেনেকুৱা হৈছিল হেবোৰ যদি চাও তো প্ৰথমটো যেনেকে অটল হেতুও যদি চাও ন্যাশনাল নিউজৰ আন্ডাৰতে আহি যাব তো ইয়াতে কি হয় এখন সামিট হৈছিল আমাৰ ভাৰতৰ গুজৰাটত ৰাইট গুজৰাটৰ গান্ধীনগৰত ওকে তো এই গুজৰাটৰ গান্ধীনগৰত এখন সামিট হৈছিল যিখন 10 নম্বৰ আছিল 10 সংখ্যক আছিল 10 নম্বৰ আৰু সেইখনক আমি ভাইব্ৰেন্ট গুজৰাট গ্লোবাল সামিট বুলি জানো অৰ্থাৎ ভাৰতৰ তথা বাহিৰৰ বেলেগ ব্যক্তিক ইনভাইট কৰা হয় বিভিন্ন ধৰণৰ ইনোভেশন বা বিভিন্ন ধৰণৰ এনেকুৱাকে কথা লৈ পেলাই বিভিন্ন ধৰণৰ টপিকৰ ওপৰত ডিসকাস কৰা হয় আৰু এটো ষ্টাৰ্ট কৰিছিল নৰেন্দ্ৰ মোদীয়ে যেতিয়া গুজৰাটৰ মিনিষ্টাৰ হিচাপে আছিল তেতিয়া এটো ষ্টাৰ্ট কৰা আৰু এইবাৰ 2024ত যি এই গুজৰাট গ্লোবাল সামিট হৈছে এটো কিমান হয় মানে এটো হ'ব কাৰণে 20 বছৰ হৈ গল ঠিক আছে এইবাৰ মানে 20 বছৰ পিছত তেনেকে হৈছে এনে নৰমালি আমি যদি চাও 10 নম্বৰ হয় 10th নম্বৰ হয় বাট কি হয় 20 ইয়ার্স হৈ গৈছে ৰাইট 20 ইয়ার্স হল তো হেতু হিচাপত আমি মনত ৰাখিব লাগিব দেন থিম সুধিব পাৰে ইয়াৰ বিষয়বস্তু আমাক সুধিব পাৰে যে যিখন 10th এডিশন আছিল বা 20 ইয়ার্সৰ যিখন ভাইব্ৰেন্ট গুজৰাট গ্লোবাল সামিট আছিল সেইখনৰ থিম বা বিষয়বস্তু কি হয় গেটৱে টু দা ফিউচাৰ ৰাইট কি হ'ব গেটৱে টু দা ফিউচাৰ এটো আমি মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট হয় ওকে বুজি পালো
গেটৱে মনত ৰাখিম এণ্ড দেন লাষ্ট মানে আফটাৰ 4 ইয়াৰ্ছ হৈছে 4 বছৰৰ পিছত হৈছে কাৰণ 2011 চনত যি কোভিডৰ পেণ্ডেমিক হৈছিলে কি হোৱা নাই আমি সকলোৱে জানো সেইখিনি সময় তাৰে কাৰণে হ'ব পৰা নাছিলে তো আমি মনত ৰাখিম ইয়াৰে পৰা কি এইটো টপিকৰ পৰা মনত ৰাখিম যে আমাক সুধিব পাৰে 10 নম্বৰ 10th এডিশ্যন গুজৰাট গ্লোবেল সামিট ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল সামিট ক'ত হৈছিলে গুজৰাটত ৰাইট এতিয়া আমাক গান্ধীনগৰ বুলি তেনেকৈ দিব পাৰে গুজৰাটৰ ৰাজধানী গান্ধীনগৰ ৰাইট কিমান বছৰ হৈছে 20 বছৰ হৈছে থিম কি হয় আৰু খুব এটা ইম্পৰ্টেণ্ট এইবাৰ যি আমাৰ UAEৰ যিগৰাকী প্ৰেছিডেণ্ট আছে UAEৰ প্ৰেছিডেণ্ট ঠিক আছে তো UAEৰ প্ৰেছিডেণ্ট নাম হয় শ্বেইখ মোহাম্মদ বিন জায়েদ আল নাহয়ান তেখেতক ইনভাইট কৰা হৈছিলে তো বাহিৰৰ পৰা যদি কোনোবা প্ৰেছিডেণ্ট প্ৰাইম মিনিষ্টাৰ ইনভাইট কৰা হয় তেওঁলোকৰ নামকেইটা আমি জানিব লাগিব তেনেকৈ আমাক কুৱেশ্যন সোধে ৰাইট দেন নেক্সট কুৱেশ্যন এটা কুৱেশ্যনেৰে আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ কুৱেশ্যনটো কি হৈছে where and when did the 27th National Youth Festival be held? 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ক'ত আৰু কেতিয়া অনুষ্ঠিত কৰা হৈছিলে বাৰু আমি where to বাদে দিলোঁ where to ইয়াতে অপশ্যন নাই মই where to আছে when to নাই ৰাইট কেতিয়া হৈছিলে নাই তো কেতিয়া আৰম্ভ কৰা হৈছিলে 12 জানুৱাৰীটো কিবা অলপ পঢ়া যেন লাগিছে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে সেলিব্ৰেট কৰা হয় ৰাইট আৰু ইয়াতে কি দেখিছোঁ নেশ্যনেল ইউথ ফেষ্টিভেল কাৰ নেশ্যনেল ইউথ ডে ৰাষ্ট্ৰীয় যুৱ দিৱস কাৰ স্মৃতিত পালন কৰা হয় স্বামী বিবেকানন্দ ৰাইট আকৌ এই নেশ্যনেল ইউথ ফেষ্টিভেলত তেওঁৰ স্মৃতিতে সেয়েহে তেওঁৰ যিটো জন্ম দিৱস আছিলে তাত সেইদিনাখন পালন কৰা হয় ক'ত পালন কৰা হৈছিলে এইবাৰ নাছিক পুনে থানে এণ্ড নাগপুৰ এই গোটেইকেইটা যদি চাওঁ মহাৰাষ্ট্ৰৰে ঠাই হয় ৰাইট নাছিক হওক পুনে হওক থানে হওক নাগপুৰ হওক এই গোটেইকেইখন মহাৰাষ্ট্ৰৰ হয় আৰু মহাৰাষ্ট্ৰৰ নাছিকত সেলিব্ৰেট কৰা হৈছে তো আমি মনত ৰাখিম 2024 চনত যি মানে নেশ্যনেল ইউথ ফেষ্টিভেল হৈছে কিমান সংখ্যক ইউথ ফেষ্টিভেল কিমান সংখ্যক সেইটোতো খুব ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব 27th নম্বৰ হয় ৰাইট ক'ত সেলিব্ৰেট কৰা ক'ত অৰ্গেনাইজ কৰা হৈছে নাছিক ক'ত অৱস্থিত হয় মহাৰাষ্ট্ৰ ঠিক আছে কেতিয়া আৰম্ভ কৰা হৈছে 12 জানুৱাৰী আৰু 12 জানুৱাৰী মই যেনেকৈ ক'লোঁ স্বামী বিবেকানন্দৰ স্মৃতিত যিটো আমাৰ নেশ্যনেল ইউথ ডে সেলিব্ৰেট কৰা হয় তাৰে পৰাই নেশ্যনেল ইউথ ফেষ্টিভেল সেইদিনাখনে উদ্ভাৱন কৰা হৈছে ৰাইট বিবেকানন্দ ওকে তাৰোপৰি আমি ইয়াতে এটা বস্তু জানি থৈ দিম এইবাৰৰ 27th নেশ্যনেল ইউথ ফেষ্টিভেলৰ থিম কি আছিলে থিম হ'ব মাই ভাৰত Viksit Bharat at the rate 2047 by the youth for the youth. That means কি হৈছে যে বিকশিত ভাৰত হয়নে আমি যদি এইটো যদি চাওঁ যে বিকশিত ভাৰত at the rate 2047 युवा के लिए মানে যুৱকসকলৰ কাৰণে for the by the youth for the youth যুৱকসকলৰ কাৰণে যুৱকসকলৰ দ্বাৰা তেনেকুৱাকে ওকে তো সেইটো হৈছে ইয়াৰে থিম ওকে সেইটো মনত ৰাখিম আমি ওকে গম পালো তো দ্য নেক্সট যেটো ফেষ্টিভেল হৈছে 2024 ইণ্টাৰনেশ্যনেল কেমেল ফেষ্টিভেল বা আমি ক'ব পাৰোঁ বিকানেৰ কেমেল ফেষ্টিভেল তো আমাক বিকানেৰ দি পেলাই আমাক কুৱেশ্যন এনেকৈ নুসুধে যে বিকানেৰ কেমেল ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হৈছিলে বিকানেৰে হ'ব ৰাইট বিকানেৰ ক'ত অৱস্থিত হয় আপোনালোকে মোক কওক বিকানেৰ যদি হয় ক'ত হ'ব পাৰে কেমেল যদি হৈছে এটা ডেজাৰ্ট ফেষ্টিভেল হয় ৰাইট ক'ত চেলিব্ৰেট কৰিব ৰাজস্থান ৰাইট তো এইটো হৈ যাব ৰাজস্থান ওকে চ' কেতিয়া আৰম্ভ কৰা হৈছিলে এই ফেষ্টিভেল কেতিয়াৰ পৰা কেতিয়ালৈ 13ৰ পৰা 15 জানুৱাৰী কিহৰ কাৰণে এই ফেষ্টিভেল নৰ্মেলি আমাক সুধিব পাৰে ইণ্টাৰনেশ্যনেল কেমেল ফেষ্টিভেল ক'ত সেলিব্ৰেট কৰা হৈছিলে তলৰ তো বিকানেৰ ৰাজস্থান ঠিক আছে কিহৰ কাৰণে সেলিব্ৰেট কৰা হয় এই ফেষ্টিভেলটো আমি এতিয়া চাওক এতিয়া কেমেল ফেষ্টিভেল বুলি ক'লে ডেজাৰ্ট ফেষ্টিভেল বুলি ক'লে বেলেগ আছে ওকে আমি সেইবোৰ ডিছকাছ কৰিম যেতিয়া আহিব তেনেকৈ ডিছকাছ কৰিম এতিয়া এইটো যদি চাওঁ 13ৰ পৰা 15 জানুৱাৰীলৈকে কিয় সেলিব্ৰেট কৰে যি এনুৱেলি সেলিব্ৰেট কৰে ক'লো তো যিসকল বাহিৰৰ টুৰিষ্ট আছে ৰাইট তেওঁলোকক এট্ৰেক্ট কৰিবৰ কাৰণে তেনেকুৱাকৈ আমি যদি চাওঁ যে এনুৱেল এফেয়াৰ্ছ ইন দ্য চিটি এট্ৰেক্টিং থাউজেণ্ডছ অফ টুৰিষ্ট ওকে ভাৰতবৰ্ষত মেইনলি ইয়াতে ডিজাৰ্ট এইবোৰ প্লেচত বা কেমেলছৰ তেনেকুৱাকৈ সেইটো এট্ৰেক্ট কৰিবৰ কাৰণে বা এট্ৰেকশ্যনৰ কাৰণে মেইনলি এই ফেষ্টিভেল চেলিব্ৰেট কৰা হয় আৰু ইয়াতে কি হয় আমি যদি চাওঁ এই ফেষ্টিভেল মেইনলি উটবোৰক ৰিপ্ৰেজেণ্ট কৰা হয় তেনেকুৱাকৈ উটেৰে তেনেকৈ মানে উদযাপন কৰা হয় এই ফেষ্টিভেল দেন এইবাৰৰ যি বিকানেৰ ফেষ্টিভেল আছিলে ইয়াৰে থিম কি আছিলে সুধিব পাৰে আইকনছ অফ দ্য বিকানেৰ ৰাইট আকৌ কি হৈছে ইউনাইটেড নেশ্যনছ বা UN ডিক্লেয়াৰ কৰিছে যেনেকৈ প্ৰত্যেক বছৰে UN ভাৰতবৰ্ষ বা বেলেগ এনেকুৱাকৈ প্ৰত্যেক বছৰে কিবা এটা এনেকুৱাকৈ মানে ডিক্লেয়াৰ কৰে যে এইবাৰ মানে কি আছিলে
মানে ভাৰতবৰ্ষ বুলি নহয় সৰি 2023 টু 2024 বা এনেকুৱাকে ডিক্লেয়াৰ কৰে কিহৰ বছৰ আছিলে এইটো তো 2024ক ইউএনএ ইন্টাৰনেশ্যনেল ইয়াৰ অফ দ্য কেমেলিজ বুলি অৰ্থাৎ আন্তৰ্জাতিক উটৰ বছৰ তেনেকুৱাকে ইউএনএ ডিক্লেয়াৰ কৰিছে তো এইটো আমি জানিব লাগিব আমাক এইটোৰ ওপৰত খুব কোৱেশ্চন উঠে এনেকুৱাকে ইউনাইটেড নেশ্যনৰ দ্বাৰা 2024 বৰ্ষটো কি বৰ্ষ হিচাপে বা কি বুলি ডিক্লেয়াৰ কৰা হৈছে যদি কোনোবাই জানে 2023ক কি বৰ্ষ বুলি বা কি হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আপোনালোকে কমেন্ট কৰিব আমি যেহেতু 2024ৰ চাই আছো আমি এইটোৰ ওপৰত ফোকাস কৰো কাৰণ এক্সামতো আমাক এনেকে সুধিব পাৰে 2024 ৰিসেন্ট সুধিব পাৰে ৰাইট দ্য নেক্সট কোৱেশ্চন এটো হয়তো বহুতে শুনিছে ৰাইট কোৱেশ্চনটো কি কৈছে which tiger reserve has got the title of India's first dark sky park right তো dark sky park বুলি যে কৈছে তাৰ মানে আমাক সুধিছে কোনটো বাঘ সংৰক্ষিত বনাঞ্চল বা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বুলি ক'ব পাৰে ভাৰতৰ প্ৰথমখন অন্ধকাৰ আকাশ উদ্যানৰ তো অন্ধকাৰ আকাশ দ্যাট মিন্স ডাৰ্ক স্কাই পাৰ্ক বুলিও তেনেকে দিব পাৰে অসমীয়া তো ডাৰ্ক স্কাই পাৰ্কৰ খিতাপ লাভ কৰিছে এইখন কোনখন টাইগাৰ ৰিজাৰ্ভ অপচন দিয়া নাই অপচন নিদিয়া কিয় আনসাৰ আমি কৰিব পাৰিম পেন্স টাইগাৰ ৰিজাৰ্ভ ৰাইট ক'ত অৱস্থিত হয় এই পেন্স টাইগাৰ ৰিজাৰ্ভ দুখন ডিস্ট্ৰিক্টত দুখন মানে ডিস্ট্ৰিক্ট নহয় সৰি দুখন ৰাজ্যত অৱস্থিত হয় ওকে দুখন ৰাজ্যত পৰে এখন হৈছে মধ্যপ্ৰদেশৰ সতপুৰা হিলছত পৰে আৰু মহাৰাষ্ট্ৰৰ নাগপুৰৰ মানে এই টাইগাৰ ৰিজাৰ্ভৰ এটা পাৰ্ট এটা সেঞ্চুৰী এটা সেপাৰেট সেঞ্চুৰী মহাৰাষ্ট্ৰৰ নাগপুৰত পৰে ঠিক আছে তো আমি মনত ৰাখিম মধ্যপ্ৰদেশৰ সতপুৰা হিলছত তেনেকুৱাকে এটা পৰে এটা আহে আৰু জাস্ট আমি ষ্টেটস মনত ৰাখিম মধ্যপ্ৰদেশ এমপি মধ্যপ্ৰদেশ আৰু এমএইচ দ্যাট মিন্স মহাৰাষ্ট্ৰ এই দুখন আমি মনত ৰাখিম বহুতৰ মতে এনেকে বহুতৰ কনফিউজন লাগে কিছুমানে কয় মধ্যপ্ৰদেশ কিছুমানে মহাৰাষ্ট্ৰ বাট কি হয় দুখন ৰাজ্যতে তেনেকুৱাকে দুখন ৰাজ্যতে আহে এইখন এতিয়া ইয়াতে এটা বস্তু হল যে ডাৰ্ক স্কাই পাৰ্ক দ্যাট মিন্স কি হৈছে আমি যদি চাও ডাৰ্ক স্কাই পাৰ্ক বুলি ডিক্লেয়াৰ যে কৰিছে তাৰ মানে কি হৈছে যে ৰাতিৰ আকাশ স্পষ্ট ৰূপত দেখা পোৱা বা তাত কোনো ধৰণৰ আৰ্টিফিশিয়াল লাইট যাতে নাথাকে বা আৰ্টিফিশিয়াল লাইটৰ যাতে কোনো ডিস্টাৰবেন্স নাথাকে ওকে ইয়াতে যাতে কোনো ধৰণৰ লাইট পলিউশন নহয় আৰু তেনেকুৱাকে এইবোৰ ঠাইত একচুয়ালি কি হয় এস্ট্ৰনমিৰ বা তৰা ষ্টাৰ এইবোৰৰ ষ্টাডি কৰা হয় ৰাইট আৰু সেইবোৰৰ ষ্টাডি কৰিবৰ কাৰণে এস্ট্ৰনমিৰ এইবোৰ ষ্টাডি কৰিবৰ কাৰণে সুবিধা কৰি দিয়া হয় আৰু তেনেকুৱাকে পেন্স টাইগাৰ ৰিজাৰ্ভ আমাৰ ভাৰতৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ পাৰ্ক হৈছে যিখন এই ডাৰ্ক স্কাই পাৰ্কৰ আন্ডাৰত আহিছে কিন্তু ইয়াতে কি হয় ইয়াৰ আগতেও আমি যদি পেন্স টাইগাৰ পাৰ্কৰ আগতেও যদি চাও আমাৰ কি হয় লাডাখৰ হেনলে ডাৰ্ক স্কাই ৰিজাৰ্ভৰ আন্ডাৰত আহিছে এইখনটো হৈ গল পাৰ্ক ৰাইট তো আমি ইয়াতে এটা বস্তু মনত ৰাখিব আপোনালোকে মই ইয়াতে কৈ দিছো ইয়াতে মই কৈ দিছো আপোনালোকক লাডাখৰ কি হয় হেনলে ওকে এইটো বস্তু মনত ৰাখিব কোৱেশ্চন অকমান তেনেকৈ ঘুৰাই দিব পাৰে হেনলে ইন লাডাখ ৰাইট তো এইখন হৈছে পেন্স টাইগাৰ ৰিজাৰ্ভখন হৈছে ফাৰ্স্ট ডাৰ্ক স্কাই পাৰ্ক ৰাইট আৰু লাডাখৰ যি হেনলে আছে সেই হেনলেখন কি হৈছে ডাৰ্ক স্কাই ৰিজাৰ্ভ ৰাইট তো এইটো হৈ যাব ডাৰ্ক স্কাই ৰিজাৰ্ভ পেন্স টাইগাৰ ৰিজাৰ্ভক কোৱাৰ আগতে ইয়াৰ এইখনক ডাৰ্ক স্কাই ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিলে ওকে এই যিখন পেন্স টাইগাৰ ৰিজাৰ্ভ এই পেন্স নামটো কেনেকৈ পাইছে সেই মানে যিখন টাইগাৰ ৰিজাৰ্ভ আছে বা যিখন পাৰ্ক আছে তাৰ মাজেৰে কি হয় পেন্স ৰিভাৰ বৈ যায় আৰু তেনেকুৱাকে এই পেন্স ৰিভাৰখনৰ পেন্স নদীৰ নামৰ পৰাই এই পেন্স টাইগাৰ ৰিজাৰ্ভ নামটো দিয়া হৈছে বুজি পালো খুব ইম্পৰ্টেন্ট আমাৰ কাৰণে হয় এই কোৱেশ্চনটো জানিব লাগিব বা কোট পৰে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ কেতিয়াও কিন্তু অপচনত দুটা নিদিয়ে হয়তো মধ্যপ্ৰদেশ দিব নহলে মহাৰাষ্ট্ৰ দিব তো আমি এটো জানিব লাগিব তো ইয়াতে আমি যদি চাও এইখন আমি যদি চাও মেইনলি ইয়াতে মেপত তো এইফালে হৈছে এনেকুৱাকে মধ্যপ্ৰদেশ আৰু এইফালে মহাৰাষ্ট্ৰ তো এনেকুৱাকে এইখিনি মানত এই পেন্স টাইগাৰ ৰিজাৰ্ভ এইখিনি মানত আছে ওকে বুজি পালো দেন নেক্সট যেটো আমাৰ টপিক হ'ব নেক্সট যেটো টপিকৰ ওপৰত টপিক আহিছে নিউজত হেতু হৈছে টিবেটিয়ান ব্ৰাউন বিয়াৰ জাস্ট আমি চাই থৈ দিম যে আমাৰ এইবাৰ ভাৰতবৰ্ষৰ কোট সিকিমত ৰাইট
সিকিমত কি হৈছে এটা টিবেটিয়ান ব্ৰাউন বিয়াৰ দেখিবলৈ পোৱা গৈছে প্ৰথমবাৰৰ বাবে সিকিমত টিবেটিয়ান ব্ৰাউন বিয়াৰ এটা দেখিবলৈ পোৱা গৈছে জাস্ট এটোৱে জানি থৈ দিম কোৱেশ্চন এনেকৈ সুধিব পাৰে যে টিবেটিয়ান ব্ৰাউন বিয়াৰ আমাৰ ভাৰতৰ ক'ত প্ৰথমে দেখা পোৱা গৈছে তো হেতু কি হৈ যাব সিকিমত দেখা পোৱা গৈছে ঠিক আছে জাস্ট এনেকৈ মনত ৰাখিলে হল The next question, the recently popular Punganur cow is found in which of the following states? Recently, এনেকুৱা এখন ফটো আহিছিলে নিউজত মানে চাৰিওফালে নিউজ মিন সোশ্যাল মিডিয়াত এনেকৈ চাৰিওফালে ভাইৰেল হৈ আছিলে যে মহাত্মা যে নৰেন্দ্ৰ মোদীয়ে কিছুমান এনেকুৱাকে ড্ৱাৰ্ফ অৰিজিনেল যেনেকুৱা আমাৰ গৰুবোৰৰ যেনেকুৱা অৰিজিনেল যি হাইট হয় সেই হাইটটোতকে অকমান সৰু কিছুমান এনেকুৱাকে সৰু কিছুমান গৰুক এনেকুৱাকে ঘাঁহ খুৱাই আছে বা ফিট কৰি আছে তেনেকুৱা এখন ইমেজ আহিছিলে ৰাইট তো আমাক সুধিব পাৰে এই গৰুবোৰক কি বুলি জনা যায় এই কাউবোৰক কি বুলি জানো আমি পুংগানুৰ কাউ বুলি জানো ৰাইট তো এই পুংগানুৰ কাউ কোনখন আমাৰ ষ্টেটছত পোৱা যায় তামিলনাডু অন্ধ্ৰপ্ৰদেশ কেৰালা এণ্ড হৰিয়ানা ৰাইট তো ক'ত পোৱা যায় সুধিলে কি হৈ যাব অন্ধ্ৰপ্ৰদেশ তো এইবোৰ মানে কি হয় যিবোৰ পুংগানুৰ কাউ আছে এই পুংগানুৰ কাউবোৰ নৰ্মেলি আমাৰ যিবোৰ আমাৰ ইয়াতে আশে-পাশে যিবোৰ গৰু আছে সেই গৰুবোৰতকে হাইটটো বহুত কম হয় আমি ড্ৱাৰ্ফ কাউ বুলি ক'ব পাৰো ওকে বাউনা বুলি যেটো কও তেনেকুৱা আৰু নৰ্মেল গৰুবোৰতকে কমকে তেনেকে গাখীৰ দিয়া আমি যদি চাও তেনেহলে ঘৰতো তেনেকে ৰাখিব পাৰি ঘৰৰ ভিতৰতো তেনেকুৱা জাস্ট আমাৰ ইম্পৰ্টেন্ট হল যে কোড পোৱা যায় অন্ধ্ৰপ্ৰদেশত পোৱা যায় আমাৰ কাৰণে এখিনি ইম্পৰ্টেন্ট ঠিক আছে কি বুলি জানো পুংগানুৰ কাউ বুলি জানো ওকে গম পালো দ্য নেক্সট আমি ষ্টেটত যদি চাও আমাৰ ৰাজ্যৰ যদি চাও ৰাজ্যিক নিউজ যদি চাও তেনেহলে হয় কাৰ্বি ইউথ ফেষ্টিভেল ৰাইট তো এইবাৰৰ যি কাৰ্বি ইউথ ফেষ্টিভেল হৈছে তেওঁলোকৰ কি আছিল গোল্ডেন জুবলি আছিল 50 সংখ্যক কাৰ্বি ইউথ ফেষ্টিভেল ৰাইট কেতিয়াৰ পৰা কেতিয়ালৈ সেলিব্ৰেট কৰা হৈছে 12 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ সেলিব্ৰেট কৰা হৈছে ৰাইট এণ্ড দেন খুব ইম্পৰ্টেন্ট হল এই কাৰ্বি ইউথ ফেষ্টিভেলত কাৰ্বি ইউথ ফেষ্টিভেল আমি যদি চাও আমাক সুধিব পাৰে ক'ত সেলিব্ৰেট কৰিছিলে ওকে কোনখন ঠাইত সেলিব্ৰেট কৰিছিলে হেতু কোৱেশ্চন সুধিব পাৰে তাৰালংসো ডিফু তাৰালংসোত সেলিব্ৰেট কৰা হৈছিলে ওকে তাৰালংসো ইন ডিফু ৰাইট আকৌ ইম্পৰ্টেন্ট হয় এই কাৰ্বি ফেষ্টিভেল এনেকুৱা এটা প্ৰথমবাৰৰ এনেকুৱা এটা জনজাতীয় উৎসৱ য'ত দ্ৰৌপদী মুৰ্মু প্ৰেসিডেন্ট আমাৰ ক'ব পাৰো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ইয়াতে প্ৰেজেন্ট আছিলে ওকে নো কোৱেশ্চন সুধিব পাৰে তলৰ কাৰ্বি 50 সংখ্যক কাৰ্বি ইউথ ফেষ্টিভেলত কোন প্ৰেজেন্ট আছিলে তো কি হ'ব দ্ৰৌপদী মুৰ্মু সাপোজ আমাক অপচন দিব পাৰে নৰেন্দ্ৰ মোদী অমিত শাহ দ্ৰৌপদী মুৰ্মু কাৰণ ৰিসেন্টলি তেওঁলোক আহিছে অসমত ৰাইট তো কি হৈ যাব দ্ৰৌপদী মুৰ্মু ৰাইট মনত থাকিব দেন নেক্সট কোৱেশ্চনটো হল খুব চৰ্চাত থকা এটা মানে নিউজ আৰু কোৱেশ্চনটো সুধিছে which of the following articles of the constitution of India deals with the uniform civil code right তো uniform civil code যে ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত uniform civil codeৰ বিষয়ে আলোচনা কৰা হৈছে বা উল্লেখ কৰা হৈছে আজি ইমান uniform civil code ইমান নকও আজি অকমান যিখিনি লাগে সেইখিনি কম তো আমাক সুধিছে যে আমি শুনি আছো uniform civil code right যে আমি দেখিছো যেনেকুৱাকে উত্তৰাখণ্ড এইবোৰত ইউনিফৰ্ম সিভিল কোড এইবোৰত লাগু কৰা হৈছে তো তেনেকুৱাকে অসমত থাৰ্ড ষ্টেট হ'ব য'ত ইউনিফৰ্ম সিভিল কোড মেবি এপ্লাই হ'ব তেনেকুৱা এটা নিউজ চলি আছে ৰাইট তো এতিয়া এই ইউনিফৰ্ম সিভিল কোড হিমন্ত বিশ্ব শৰ্মা যে বাৰে বাৰে আহি যে পলিগেমিৰ ওপৰত যে কৈ আছে ইউনিফৰ্ম সিভিল কোড ভাৰতত জাৰি কৰিব তেনেকে যে কৈ আছে হেতু আমাৰ সংবিধানত থাকিব লাগিব কিবা এটা আৰ্টিকলত থাকিব লাগিব ৰাইট তো কোড থাকে আৰ্টিকল 19 আৰ্টিকল 40 42 এণ্ড 44 আমি ইয়াতে পঢ়িললে আমি বুজি পাম মেইনলি আমি যদি চাও ইউনিফৰ্ম সিভিল কোড দ্যাট মিন্স কি হৈছে এই ফটোখনৰ এই পিকচাৰখনত থৈ দি আমি গম পাব পাৰো দ্যাট মিন্স সকলোকে সমান অধিকাৰ দিয়াৰ কথা কোৱা হয় ভাৰতত মানে দেশত কোনো ধৰ্ম তেনেকুৱা একো নাই সকলোখিনি মানুহকে সমান সকলোৰে কাৰণে সমান ব্যৱস্থা থাকিব মেইনলি যদি চাও অসমত কিহৰ কাৰণে এটো আনিব বিচাৰি আছে পলিগেমি বহু বিবাহৰ কাৰণে এটো আনিব বিচাৰা হৈছে আৰু আমি খুব নিউজত দেখি আছিলো নিউজবোৰে তো এইবোৰ চলাই ভাল পায় এতিয়া যদি লিভিং ৰিলেশনশিপত থাকিব লাগে তেনেহলে ৰেজিষ্টাৰ কৰিব লাগিব এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান নিউজ আহিছিলে হয়নে তো হেতু ইউনিফৰ্ম সিভিল কোডৰ আন্ডাৰতে আহি যায় যে যদি বিয়া কৰিব লাগে তেনেহলে যেনেকে আমি যদি চাও হিন্দুৰ বিয়াৰ নিয়ম বেলেগ থাকে মুছলমানৰ বেলেগ থাকে শিখ জৈন তেওঁলোকৰ বেলেগ থাকে তো ইউনিফৰ্ম সিভিল কোড যদি আহি যায় তেনেহলে সকলোৰে কাৰণে সমান হ'ব সকলোৱে বিয়াৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগিব ৰাইট সাপোজ এনেকে যদি একেলগে থাকিব বিচাৰে বিয়াৰ আগতে যদি তেওঁলোকে একেলগে থাকিব বিচাৰে হেতুৰ
কাৰণে ৰেজিষ্টাৰ কৰিব লাগিব তো যিখিনি বস্তু ইউনিফৰ্ম সিভিল কোডত আছে ৰাইট এতিয়া এই ইউনিফৰ্ম সিভিল কোড আমি যদি আমাৰ কনস্টিটিউশনৰ বা আমি যদি তেনেকে যদি চাও বা মেইনলি ইয়াতে দিয়াই হৈছে কি আছে ইয়াৰ ভিতৰত মেৰিজ আছে ডিভোৰ্স আছে তাৰপিছত কেনেকে মেইনটেনেন্স এইবোৰ ইনহেৰিটেন্স উত্তৰাধিকাৰী এইবোৰ এডপশন সাকসেশন সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰী কোন হ'ব সেইবোৰ দেন আমাৰ আৰ্টিকলৰ আমাৰ কনস্টিটিউশনৰ পাৰ্ট 4ত ৰাইট পাৰ্ট 4ৰ আৰ্টিকল 44ত এই ইউনিয়ন সিভিল কোডৰ বিষয়ে ডিসকাস কৰা হৈছে ৰাইট এতিয়া পাৰ্ট 4 আৰু আৰ্টিকল 44 আমি যদি চাও আমাৰ কনস্টিটিউশনৰ পাৰ্ট 4ত কাৰ বিষয়ে উল্লেখ কৰা হৈছে তো ইয়াতে ডেসক্ৰাইব কৰা হৈছে ডিপিএসপিৰ বিষয়ে ওকে পাৰ্ট 4ত কোৱা হৈছে ডিপিএসপি দ্যাট মিন্স ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ বিষয়ে ডিসকাস কৰা হৈছে যিবোৰ আমি পলিটিত পঢ়িলে পাই যাম এন্ড দেন কোনটো আৰ্টিকল 44 জাস্ট ইউনিফৰ্ম সিভিল কোড কিহৰ লগত জড়িত হেতু চালে নহব আমি কনস্টিটিউশনৰ তেনেকুৱা কেও চাব লাগিব কোনটো আৰ্টিকল আছে কোনটো পাৰ্টত আছে ৰাইট দ্য নেক্সট কোৱেশ্চন এটা কোৱেশ্চনৰে আমি এটো পঢ়ো which of the following state has launched taxi service বায়ু ৰাইট বায়ু বুলি এটা কি আছিল ট্যাক্সি সেৱা যিখন কোনখন ৰাজ্যই সেই ট্যাক্সি সেৱাটো আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ কেৰালা আসাম এণ্ড কৰ্ণাটকা কাৰেক্ট আনসাৰ কি হৈ যাব আমাৰ অসম ৰাইট এই যেটো ট্যাক্সি সাৰ্ভিস বায়ু বুলি এটো এটা কি হয় 100% ইলেক্ট্ৰিক্যাল বাইক ট্যাক্সি সাৰ্ভিস হয় যেটো অসমে লঞ্চ কৰিছে অসমৰ দ্বাৰা হেতু লঞ্চ কৰা হৈছে ওকে দ্য নেক্সট ইন্টাৰনেশনাল নিউজৰ ওপৰত যদি যাও তেনেহলে 4 নম্বৰ বাৰৰ কানে বাংলাদেশৰ আৱামী লীগ পাৰ্টিৰ কোন দেখি গম পাইছো কোন হ'ব শেখ হাসিনাই তেখেতে কি কৰিছে 4 নম্বৰ বাৰৰ কানে বাংলাদেশৰ পিএম হিচাপে তেখেতে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে জয়লাভ কৰিছে ওকে বাংলাদেশৰ 4 নম্বৰ বাৰৰ কানে তেখেতে প্ৰধানমন্ত্ৰী হৈছে ওকে তো আমাক টাৰ্ম উদিব পাৰে বা আমাক উদিব পাৰে নতুনকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদত কাক নিয়োগ কৰা হৈছে কোনটো পাৰ্টিৰ লগত জড়িত আওয়ামী লীগ পাৰ্টিৰ লগত জড়িত ওকে দেন নেক্সট ইন্টাৰনেশনাল এটা নিউজ যেটো আমি কোৱেশ্চনৰে পঢ়ো কোৱেশ্চনটো দিছে দ্যাটস ওয়ান দ্য বেষ্ট Men's Player Award in the Best FIFA Football Award 2023 Awards and Honors ত কৈছিলো 2023 চনৰ FIFA বটাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে ক্ৰিষ্টিয়ানো ৰনাল্ডো লিওনেল মেসি নেইমাৰ এণ্ড মোহাম্মদ সালা ৰাইট কোনে লাভ কৰিছে লিওনেল মেসি ৰাইট মেসিয়ে লাভ কৰিছে ওকে তো এতিয়া আমি গম পালো মেসিয়ে লাভ কৰিছে বেষ্ট ম্যান ৰাইট বেষ্ট ম্যানৰ বেষ্ট মেন্স প্লেয়াৰ অফ দা ইয়াৰ আকৌ বেষ্ট ওমেন প্লেয়াৰ অফ দা ইয়াৰ যদি হুধে ফিফা এৱাৰ্ডৰ কথা যদি হুধে কোনে লাভ কৰিছিলে এটিয়ান আইটানা বনমাটিয়া লাভ কৰিছিলে ওকে তো নামটো দুটা নামে আমি মনত ৰাখিম আৰু কিহৰ কানে দিয়া হয় ফুটবলত তেওঁলোকে জি এচিভমেন্ট লাভ কৰিছিলে অকল বেষ্ট প্লেয়াৰ বুলিয়ে নহয় বেষ্ট কোচ হিচাপেও দিয়া হয় কোচ এইবোৰ আমি ইমান চাব নালাগে জাস্ট প্লেয়াৰ মেল ফিমেল দুটা চাই থৈ দিলে হল তো এবাৰ নেক্সট নিউজটো আমি যদি চাও ওয়ার্ল্ড ইকোনমিক ফোরামৰ ওপৰত দিছে ৰাইট খুব ইম্পৰ্টেন্ট ওয়ার্ল্ড ইকোনমিক ফোরামৰ বিষয়ে আমি জানিব লাগিব তো ওয়ার্ল্ড ইকোনমিক ফোরামৰ যেটো এইবাৰৰ যেটো মানে যিখন annual meeting hoise kiman hoinkhok asile 54th asile right to ei 54th annual meeting khon yate ekhon organize kora hoise Switzerlandor Davosot right eta ei world economic forum ot actually discuss ki kora hoy ami jodi eitu sao ba ei economic forum to actually hoy ki etu kunu government nohoy ba direct kunu private nohoy etu government plus private jorito hoy ase right aru etu ami kobo paru eta non profit organization hoy aru eta international organization অর্থাৎ ভারত বুলিয়ে নহয় গুটে পৃথিবীৰ এনেকুৱা বিভিন্ন এনেকুৱা কে অর্গানাইজেশন হেতু হক প্রাইভেটে হক গভর্নমেন্টে হক সকলোখিনি লগ লাগি আছে আৰু ইয়াতে জুনে জুনে যাব তেওঁলোকৰ কোনো নিজৰ কোনো মানে নিজৰ প্ৰফিট নাই ফৰ এক্সাম্পল মুকেশ আম্বানী গৈছে তেখেতৰ তাত কোনো নিজৰ প্ৰফিট লৈ না যাব যে মই কিবা নিজৰ বিজনেছৰ কানে গৈছো ৰাইট তো নরমালি যদি চাও এটা রাজনৈতিক ব্যবসায়িক সামাজিক আৰু শৈক্ষিক নেতা সকলৰ এটা বিশ্বব্যাপী ওয়ার্ল্ড ওয়াইড এটা কি হ'ব এনেকে অর্গানাইজেশন বুলি কব পাৰো মই সিম্পলি বুজাই দিছো ফৰ এক্সাম্পল আমাৰ যিখিনি ভাৰতত বা আমাৰ গুটেই পৃথিৱীত আমি যদি চাও যে বিভিন্ন পৃথিৱীৰ বিভিন্ন ঠাইৰ লগত জড়িত বিভিন্ন ঠাইৰ পৰা কিছুমান পলিটিক্সৰ লগত জড়িত তেনেকুৱা কিছুমান পলিটিশিয়ান যাব
কিছুমান ঠাইৰ হয়তো মিনিষ্টাৰ বা তেনেকুৱা কোনোবা যাব তাৰোপৰি যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে বা সমাজৰ প্ৰখ্যাত লোকসকল আছে তাত তেওঁলোকে যাব আৰু গৈ পেলাই তেওঁলোকে সেইখিনি সময়ত চলি থকা গোটেই পৃথিৱীত চলি থকা মেইন ইস্যুবোৰৰ ওপৰত তেওঁলোকে কথা পাতিব সকলোৱে নিজৰ বিচাৰবোৰ ৰাখিব কেনেকৈ সেইবোৰ সলভ কৰিব পাৰি ফৰ এক্সাম্পল ফাইনেন্সিয়েল যদি কিবা ক্ৰাইচিছ হৈছে তেনেকুৱাকৈ তাৰোপৰি এতিয়া যিটো AI যিটো চলি আছে ৰাইট তো সেইবোৰৰ ওপৰত তেনেকৈ ডিছকাছ কৰিব তেওঁলোকে গ্লোবেল ৱাৰ্মিঙৰ ওপৰত ডিছকাছ কৰিব মুঠতে এটা সাস্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে গোটেইখিনি ইয়াতে ডিছকাছ কৰা হয় য'ত তেওঁলোকৰ কোনো ধৰণৰ যোন গৈছে তেওঁলোকৰ কোনো ধৰণৰ নিজৰ পাৰ্সোনেল একো নাথাকে ওকে এণ্ড দেন কি এই যিটো ৱৰ্ল্ড ইকনমিক ফৰাম আছে এইটো এটা ইণ্ডিপেণ্ডেণ্ট হয় আৰু স্বতন্ত্ৰ ইম্পাৰ্চিয়েল অৰ্গেনাইজেশ্যন হয় য'ত যেনেকে কলো নো সেলফ ইন্টারেস্ট রাইট কোনো ধৰণৰ পার্সোনেল একো নাথাকে রাইট দেন ইয়াতে আমাক সুধিব পাৰে এই ওয়ার্ল্ড ইকনমিক ফোরাম এইবাৰ যেটো হৈছে 2024ত ইয়াৰে থিম কি হয় তাৰোপৰি ইয়াৰে মেইন হেডকোয়াৰ্টাৰ কি হয় আমি এটো জানিব লাগিব সুইজাৰল্যান্ডত ডাভোছত অলমোস্ট সুইজাৰল্যান্ডত ডাভোছতে এই ওয়ার্ল্ড ইকনমিক ফোরামৰ মিটিংবোৰ হয় বাট আমাক যদি থিম সুধে বা হেডকোয়াৰ্টাৰ সুধে তেতিয়া হলে সেইখিনি বস্তু আমি জানিব লাগিব তো ইয়াৰে আমাৰ থিম হৈ যাব এইবাৰত যদি আমাক 2024 চনৰ থিমৰ কথা যদি সুধে তেতিয়া হলে আনসাৰ কি হৈ যাব ৰিবিল্ডিং ট্ৰাষ্ট ওকে ৰিবিল্ডিং ট্ৰাষ্ট এণ্ড ইয়াৰে আমি হেডকোয়াৰ্টাৰো জানি থৈ দিও হেডকোয়াৰ্টাৰ আছে জেনেভা সুইজাৰল্যান্ডত কি আছে সুইজাৰল্যান্ডৰ জেনেভাত আছে ৰাইট বাট মেইনলি কি হয় ইয়াৰে মিটিং ম্যাক্সিমাম সুইজাৰল্যান্ডৰ ডাভোছত হয় আমাক কোৱেশ্চন এনেকৈ সুধিব পাৰে হেডকোয়াৰ্টাৰ ক'ত আছে মিটিং ক'ত হৈছিল তো দুটা বেলেগ এটো জানিব লাগিব তে নেক্সট কোৱেশ্চন 2023 চনৰ বেষ্ট এয়াৰপোৰ্ট which is the best airport in the world 2023 চনৰ বিশ্বৰ শ্ৰেষ্ঠ বিমানবন্দৰ কোনটো আনসাৰ কি হৈ যাব সিঙ্গাপুৰ চাংগি এয়াৰপোৰ্টে বেষ্ট এয়াৰপোৰ্টৰ কিতাপ লাভ কৰিছে দেন হেনলি পাছপোৰ্ট ইনডেক্স ৰাইট 2024 তো এই হেনলি পাছপোৰ্ট ইনডেক্সে এইটো বুজায় কোনখন দেশৰ পাছপোৰ্ট কিমান বেছি পাৱাৰফুল হয় ৰাইট তো এতিয়া সাপোজ আমি যদি চাও যে কোনখন কোনখন দেশৰ পৰা ক'ত এনেকুৱাকে ভিসা অবিহনে বা ভিসা নোহোৱাকৈ যাব পাৰি ট্ৰেভেল কৰিব পাৰি তেনেকুৱাকে এই পাছপোৰ্টবোৰৰ সেই হিচাপত মানে এই পাছপোৰ্টবোৰৰ ৰেংকিং কৰা হয় আমি যদি ইণ্ডিয়াৰ চাও নৰমালি আমি যদি ইণ্ডিয়াৰ চাও ইণ্ডিয়াত কি হয় ইণ্ডিয়াই হেনলি পাছপোৰ্টৰ এইটো হেনলি পাছপোৰ্টৰ ৰেংকিংৰ ক্ষেত্ৰত ইণ্ডিয়াই 80 নম্বৰত আছে ঠিক আছে ইণ্ডিয়াই 80 ৰেংক লাভ কৰিছে আমি ইণ্ডিয়াৰ যদি চাও ইণ্ডিয়াৰ পৰা ফ্ৰী ভিসালৈ কোনো উইদাউট মানে পাছপোৰ্ট 62 নেশনত ট্ৰেভেল কৰিব পাৰি ওকে 62 খন দেশত তেনেকে যাব পাৰি আৰু তথাপিও ইণ্ডিয়াৰ কি হৈছে ৰেংক কিমান আহিছে 80 ৰেংকিং ৰাইট তো ইয়াতে টোটাল 227 ডেষ্টিনেশন 227 খন তেনেকে গন্তব্য স্থানৰ তেনেকে আছে আৰু 199 খন পাছপোৰ্ট এনেকে জড়িত হয় ইণ্ডিয়া কিমানত আছে 80 ৰেংকত আছে টপত যদি চাও একেবাৰে টপ বা আমি যদি চাও যে মানে বহুত ষ্ট্ৰং পাছপোৰ্ট কোন দেশৰ লগত আছে ফ্ৰান্স জাৰ্মানী ইটালী স্পেইন জাপান সিঙ্গাপুৰ এইবোৰে কি হয় টপত আছে আৰু ঠিক আছে তো আমি জাস্ট ইণ্ডিয়াৰ ৰেংকটো মনত ৰাখিম হেনলি আমাক যদি সুধে হেনলি পাছপোৰ্ট ইনডেক্স 2024ত ইণ্ডিয়াই কিমান ৰেংক লাভ কৰিছে 80 ৰেংক 80 সংখ্যক ৰাইট তো আজিৰ এইখিনি আছিল ক্লাছটোত অকমান টাইম লাগিলে যেহেতু নিউজ বেছি আছিল নেক্সট আপোনালোকক বাকি 21 তাৰিখৰ পৰা 31 তাৰিখত যিখিনি নিউজ আছে সেইখিনি নিউজৰ হৈতে লগ পাম বাকি মোৰ ক্লাছৰ নটিফিকেশন এইবোৰৰ কাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল ৰিমজিম স্কৰডেমি এই টেলিগ্ৰাম চেনেলটো জয়েন হ'ব পাৰে আকৌ নেক্সট ক্লাছটোত আপোনালোকক লগ পাই আছো আই হোপ আপোনালোকে ক্লাছটো এনজয় কৰিলে যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ হৈতে শেয়াৰ কৰি দিব কাৰণে নাপাহৰিব লগ পাম এটি নতুন ক্লাছত থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই